হরে কৃষ্ণ। ভাগৱত ৰসায়ন শৃংখলাৰ আজিৰ এই পাঠত আপোনালোক সকলোকে অফ কৰি দিব লাগে। ধন্যবাদ। যিসকলে কথা কোৱা নাই আপোনালোকে মিউট কৰি ৰাখিলে ভাল হ'ব। আমি মংগলাচৰণ দি পেলাই আৰম্ভ কৰিম। ওম অজ্ঞানতিমিৰান্ধস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুৰুন্মীলিतं येन তস্मै শ্রীগুরবে নমঃ। श्रीचैतन्यमनोभीष्टं स्थापितं येन भूतले स्वयं रूपः कदा मह्यं ददाति स्वपदान्तिकं। वन्देऽहं श्रीगुरो श्रीयुतापदकमलं श्रीगुरून् वैष्णवांसं श्रीरूपं साग्रजातं सहगणा रघुनाथान्वितं तं सजीवं साद्वैतं सावधूतं परिजनसहितं कृष्ण चैतन्य देवं श्रीराधा कृष्ण पादान् सहगणा ललिता श्री विशाखान्वितांसं नमो विष्णुपादाय कृष्णपृष्ठाय भूतले श्रीमते भक्तिवेदांत स्वामिनिति नामिने। नमस्ते सरस्वते देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी पाश्चात्य देशतारिणे। हे कृष्णा करुणा सिंधु दीनबंधु जगतपते गोपेश गोपिका कांत राधा कांत नमस्तुते। तप्त कांचन गौरांगी राधे वृंदावनेश्वरी वृषभानुसुते देवी प्रणमामि हरिप्रिये। नीलाचल निवासाय नित्याय परमात्मने बलभद्र सुभद्रभ्यां जगन्नाथाय ते नमः। वृंदावै तुलसी देवै प्रियाय केशवस्य च विष्णु भक्ति प्रदे देवी सत्यवत्यै नमो नमः। वंचाकल्पतरुभ्यश्च कृपा सिन्धुभ्य एव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौरभक्त वृंद। हरे कृष्णा 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 हरे 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 राम 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 हरे हरे। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरये। नस्तप्रायेषु अभद्रेषु नित्यं भागवत सेवया भगवती उत्तमश्लोके भक्तिर्भवति नैष्टिकी। कृष्णाय वासुदेवाय देवकी नंदनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः। तमादिदेवं करुणानिधानं तमालवर्णं सुहितावतारम् अपार संसार समुद्र सेतुं भजामहे भागवत स्वरूपम्। श्रीमद्भागवतोऽख्यानं प्रत्यक्ष कृष्ण एव हि स्वीकृतोऽसि मया नाथ मुक्तस्थ भवसागरे। मनोरथो मदीयोऽयं सफलः सर्वथा तया निर्विघ्नेनैव कर्तव्यो दासोऽहं तव केशव। मुखं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे श्रीगुरो दिनतारिणं परमानन्दमाधवं श्रीचैतन्य ईश्वरम्। नमो विष्णुपादाय कृष्णपृष्ठाय भूतले श्रीमते जयपताका स्वामीति नामिने। नमो आसज्यपादाय निताय कृपपदायिने गौरकथामदाय गुरुग्रामतारिणे। हरि ओम तत्सत्। हरे कृष्ण।
আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই শ্ৰীমদ ভাগৱতম ক্লাছৰ আজিৰ পাঠটোত। আপোনালোকে স্লাইডখন দেখিবলৈ পাইছে? ওকে, তো আমি শ্ৰীমদ ভাগৱতৰ অলপ মাহাত্ম্য পঢ়িম। ইয়াৰ আগতে আমি পাইছিলো গৰ্ভদকচাই বিষ্ণুৰ প্ৰতি ব্ৰহ্মাই যেতিয়া প্ৰাৰ্থনা কৰিছিলে, তেতিয়া ভগৱান বিষ্ণুৱে তেওঁক কিছুমান মাহাত্ম্য বৰ্ণনা কৰিছিলে। আজি সতোষ কুমাৰ, 4 কুমাৰে নাৰদক কিছুমান বৰ্ণনা কৰিব শ্ৰীমদ ভাগৱতৰ মাহাত্ম্য। এইখিনিও পদ্মপুৰাণতে পোৱা যায়। তো আজি আমি 2টা শ্লোক আমি আলোচনা কৰিম। কুমাৰা উচুহু অথতে বৰ্ণতে अस्माभिः মহিমা শুক শাস্ত্ৰজঃ यस्य শ্ৰৱণ মাত্ৰেণ মুক্তিঃ কৰতলে স্থিতা। সনকাদি মুনিগণে কলে, আমি এতিয়া আপোনাক এই ভাগৱত শাস্ত্ৰৰ মহিমা বৰ্ণনা কৰিম। এই মহিমা শ্ৰৱণ মাত্ৰেই মুক্তি কৰতলা গতা হয়। তো আগতে আমি প্ৰথম ক্লাছতে আলোচনা কৰিছিলো কেতিয়া যে নাৰদ মুনি ভক্তি দেৱীৰ লগত তেওঁৰ সাক্ষাৎ হল। ভক্তি দেৱীয়ে বহুত কষ্ট পাই আছিলে। তেতিয়া ভক্তি দেৱীৰ দুখ উপশম কৰাৰ কাৰণে নাৰদে বিভিন্ন ধৰণৰ উপায় কৰাৰ পিছতো যেতিয়া ভক্তিৰ দুখ উপশম নহল, তেতিয়া আকাশবাণী এটা হৈছিল যে তুমি সৎকৰ্ম কৰা। তো সেই সৎকৰ্মটো কি বিচাৰি বিচাৰি যেতিয়া চাৰিওফালে ঘূৰি ফুৰিছিলে, তেতিয়া তেওঁ যেতিয়া বদৰিকাশ্ৰমলৈ যায়, সেই বদৰিকাশ্ৰমলৈ যোৱা ৰাস্তাত নাৰদ মুনিয়ে 4 কুমাৰৰ লগত তেওঁৰ সাক্ষাৎকাৰ হয়, তেওঁক দেখা হয়। আৰু তেতিয়াই সেই 4 কুমাৰে নাৰদ মুনিক কয় যে আপোনাক আমি এতিয়া ভাগৱতৰ কথা কম। ভাগৱত শাস্ত্ৰ শুনিলেই সকলো দুখ উপশম হৈ যাব। তো কৈছে যে এই ভাগৱত শাস্ত্ৰৰ কথা যেতিয়া কোনোবাই শ্ৰৱণ কৰে, মুক্তি তেওঁৰ কৰতলগত হয়, মুক্তি তেওঁৰ হাতত আহি পৰে। মুক্তিৰ কাৰণে বেলেগে আৰু কেতিয়াও প্ৰয়াস কৰিব লগা নহয়। নেক্সট, সদা সেব্যা শ্ৰীমদ ভাগৱতী কথা যস্যাঃ শ্ৰৱণ মাত্ৰেণ হৰিচিত্তম সমাশ্ৰয়ে। সদা সেব্যা, শ্ৰীমদ ভাগৱত কথা সৰ্বদাই সেৱা আৰু আস্বাদন কৰা উচিত। খুব উৎসাহেৰে নাৰদ মুনিক কৈছে 4 কুমাৰে যে সদা সেব্যা, সদায় শ্ৰৱণ কৰক, সদায় সেৱন কৰক, সদায় আস্বাদন কৰক। কি আস্বাদন কৰিম? শ্ৰীমদ ভাগৱতী কথা, শ্ৰীমদ ভাগৱতৰ কথা সদায় সেৱন কৰক, আস্বাদন কৰক। কি লাভ হ'ব তেতিয়া? যস্যাঃ শ্ৰৱণ মাত্ৰেণ হৰি চিত্তম সমাশ্ৰয়ে। কেৱল মাত্ৰ সেই ভাগৱত কথা শ্ৰৱণ কৰা মাত্ৰেই কি হব? ভগৱান হৰি আহি আমাৰ চিত্তত, আমাৰ হৃদয়ত আহি তেওঁ আসন গ্ৰহণ কৰিব। ইমান মহান বা ইমান গুৰুত্বপূৰ্ণ শ্ৰীমদ ভাগৱতৰ কথা শ্ৰৱণ কৰাটো। তো ইয়াৰ পিছত আজি আমি আমাৰ নিয়মীয়া পাঠ আৰম্ভ কৰিম। তো তাৰ আগতেই আমি প্ৰায় 1.5 মাহ মান আমাৰ ক্লাছটো বন্ধ আছিলে, যিহেতু দামোদৰ মাহ আছিল। আমি অলপ ব্যস্ত আছিলো, বৃন্দাবনত অলপ ধাম পৰিক্ৰমাৰ কাৰণে গৈছিলো। তো আপোনালোকৰ মনত আছে ইয়াৰ আগৰ ক্লাছত আমি লাষ্ট ক্লাছটোত কি আলোচনা কৰিছিলো? কোনোবা 2-এজনে যদি ক'ব পাৰে। কাৰোবাৰ মনত আছে? কাৰ মনত আছে? প্ৰভু 25 হৰে কৃষ্ণ। 25 নম্বৰ শ্লোকটো যিটো স্ত্ৰী আৰু শুদ্ধৰ কাৰণে, সেইটো লাষ্ট শ্লোক আছিল নেকি? শ্লোক লৈ পাহৰিলো, নোট কৰা আছিল যে ভাগৱত তেনেকুৱা স্ত্ৰী আৰু শুদ্ধৰ তেওঁলোকৰ কাৰণে অলপমান সহজ নহয়, তেনেকুৱা এটা আছিলে। আচ্ছা, মোৰ আমি লাষ্ট 25 নম্বৰ, 4ৰ্থ অধ্যায়ৰ 25 নম্বৰ শ্লোকত আমি শেষ কৰিছিলো। হয় প্ৰভু। হয়, আৰু কাৰ মনত আছে কি আলোচনা কৰিছিলো? 4ৰ্থ অধ্যায়টো কোনোবাই সাৰাংশ ক'ব পাৰিব? মনত আছে 4ৰ্থ অধ্যায়ত আমি কি আলোচনা কৰিছিলো?
চতুৰ্থ অধ্যায়টোৰ শিৰোনামা হৈছে শ্ৰী নাৰদ মুনিৰ আবিৰ্ভাৱ। কাৰ মনত আছে? শ্ৰুতি মনত আছে? প্ৰাণৰূপা? ওকে, মই কৈ দিছো। তো চতুৰ্থ অধ্যায়ত আমি দেখিছো যে প্ৰথম অধ্যায়ত নৈমিষাৰণ্য ঋষিসকলে 6টা প্ৰশ্ন কৰিছিলে, আৰু সেই 6টা প্ৰশ্নৰ উত্তৰ সূত গোস্বামীয়ে দ্বিতীয় আৰু তৃতীয় অধ্যায়ত দিছিলে। তৃতীয় অধ্যায়ত সেই 6টা প্ৰশ্নৰ যেতিয়া উত্তৰ শেষ হৈ গ'ল, চতুৰ্থ অধ্যায়ত ঋষিসকলে আৰু 3 সেট প্ৰশ্ন কৰিছিলে, আৰু মূল তিনিটা প্ৰশ্ন কৰিছিলে। প্ৰথম প্ৰশ্নটো 3 নম্বৰ শ্লোকত কৰিছিলে, চতুৰ্থ অধ্যায় 3 নম্বৰ শ্লোকত কৰিছে যে সেইটো কি প্ৰশ্ন, যে ভাগৱতৰ ইতিহাস সম্বন্ধে তেওঁলোকে প্ৰশ্ন কৰিছিলে, যে কেতিয়া, কেনেকৈ, কাৰ অনুপ্ৰেৰণাত, কোন স্থানত ভাগৱতৰ ৰচনা বা লিখাটো প্ৰথম আৰম্ভ হৈছিলে। তো চতুৰ্থ অধ্যায় 3 নম্বৰ শ্লোকত ভাগৱত সম্বন্ধীয় প্ৰশ্ন কৰিছিলে নৈমিষাৰণ্য ঋষিসকলে, শৌনকাদি ঋষিয়ে। 4 নম্বৰৰ পৰা 8 নম্বৰলৈ ভাগৱতৰ বক্তা সম্বন্ধে প্ৰশ্ন কৰিছিলে। ভাগৱতৰ বক্তা কোন? ভাগৱতৰ বক্তা সূত গোস্বামী। নহয়, বেসিক্যালি প্ৰথমতে শুকদেৱ গোস্বামী কৈছিলে। শুকদেৱ গোস্বামী। তো সেই শুকদেৱ গোস্বামী সম্বন্ধে প্ৰশ্ন কৰিছিলে যে এজন মহাযোগী, যিজন উন্মত্তৰ নিচিনা ঘূৰি ফুৰে, তেওঁক কেনেকে চিনি পাইছিলে হস্তিনাপুৰৰ মানুহবিলাকে, আৰু যিজন মহাযোগীয়ে কোনো গৃহস্থৰ ঘৰত কেৱল মাত্ৰ গাই দোহন কাল তেওঁ অৱস্থান কৰে, অৰ্থাৎ খুব বেছি 20 মিনিটৰ পৰা আধা ঘন্টা, সেই মহাযোগীজনে কেনেকৈ পৰীক্ষিত মহাৰাজক 7 দিন দিছিলে। এটা অত্যন্ত আশ্চৰ্যকৰ, কিয়নো মহান ঋষিসকল বা যিসকল মহান সন্যাসী আছিলে, তেওঁলোকে কেতিয়াও গৃহস্থৰ ঘৰত নিজৰ ভিক্ষা কৰাৰ কাৰণে নাযায়। প্ৰভুপাদে সেই শ্লোকত তাৎপৰ্য লিখিছে যে মহান ঋষিসকলে কেৱল গৃহস্থসকলৰ ঘৰখন পবিত্ৰ কৰাৰ কাৰণে যায়। তেওঁলোকে গাইৰ পৰা দুগ্ধ নিয়াৰ অজুহাত দেখুৱাই সেই গৃহস্থ ঘৰক তেওঁলোকে কি কৰে? আশীৰ্বাদ দিয়ে, পবিত্ৰ কৰে। তো এইহেন এজন মহান ঋষিয়ে কেনেকৈ পৰীক্ষিত মহাৰাজক 7 দিন দিছিলে। তাৰ পিছত 9 নম্বৰ বা 12 নম্বৰ শ্লোকত তেওঁলোকে ভাগৱতৰ শ্ৰোতা সম্বন্ধে প্ৰশ্ন কৰিছিলে। ভাগৱতৰ শ্ৰোতা কোন আছিল? পৰীক্ষিত মহাৰাজ প্ৰভু। পৰীক্ষিত মহাৰাজ। তো তেওঁলোকে কৈছিলে যে আমি পৰীক্ষিত মহাৰাজৰ জন্ম, পৰীক্ষিত মহাৰাজৰ কৰ্ম, পৰীক্ষিত মহাৰাজৰ বৈৰাগ্য আৰু পৰীক্ষিত মহাৰাজৰ মৃত্যু সম্পৰ্কে আমি জানিব বিচাৰো। যি পৰীক্ষিত মহাৰাজ তেওঁ যুৱক অৱস্থাতেই তেওঁ প্ৰাণ ত্যাগ কৰিছিলে, প্ৰায় উপবিষ্ট হৈ পেলাই তেওঁ আমৰণ অনশন কৰি পেলাই গংগাৰ তীৰত বহি তেওঁ প্ৰাণ বিসৰ্জন দিছিলে। যিজন মহান ব্যক্তি, যিজন মহান সম্ৰাটৰ চৰণত সমগ্ৰ পৃথিৱীৰ ৰজাসকলে আহি পেলাই নতমস্তক হৈ তেওঁলোকৰ সমস্ত দান কৰিছিলে। এইহেন এজন মহান সম্ৰাট, যিজনে কেৱল জনসাধাৰণৰ উন্নতিৰ কাৰণে চিন্তা কৰিছিলে, জনসাধাৰণৰ একমাত্ৰ আশ্ৰয় আছিলে। হৰে কৃষ্ণ, কাৰোবাৰ মাইক অন হৈ আছে, দয়া কৰি মিউট কৰি ৰাখিব। তো এইহেন এজন মহান সম্ৰাটৰ অকাল বিয়োগ কিহৰ কাৰণে হৈছিলে? তো এনেকে 12 নম্বৰ শ্লোকলৈ যেতিয়া 3 সেট প্ৰশ্ন কৰিলে, আমি যোৱা ক্লাছত চাইছিলো যে 14 নম্বৰৰ পৰা 25 নম্বৰলৈকে কেনেকৈ ব্যাসদেৱে তেওঁ বেদৰ বিভাজন কৰিছিলে। তেওঁ দেখিলে যে কলিযুগৰ মানুহবিলাকৰ বিভিন্ন ধৰণৰ কুলক্ষণ হব, তেওঁলোকৰ আয়ুস কমি যাব, দুৰ্ভগীয়া হব, উপদ্ৰপ্ত হব। এই ধৰণৰ মানুহবিলাকৰ কাৰণে উন্নতি সাধন কৰাৰ কাৰণে তেওঁ এখন বেদ বিভাজন কৰি পেলাই 4খন বেদত কৰিলে। যিহেতু কলিযুগৰ মানুহবিলাক দুৰ্ভগীয়া, তেওঁলোকৰ বুদ্ধি কম হব, স্মৃতি শক্তি কম হব, তেওঁলোকে এই বেদ পঢ়ি পেলাই বুজি নাপাব। এই কাৰণে সহজ সৰল কৰাৰ কাৰণে তেওঁ এখন বেদক বিভাজন কৰি 4খন বেদ কৰিলে, আৰু সেই 4খন বেদকো
তেওঁৰ কিছুমান শিষ্যক দায়িত্ব দিলে, যিসকলে সেইবিলাকৰ বিভিন্ন ধৰণৰ সেকশন বিলাক আকৌ বিস্তাৰ কৰি পেলাই কি কৰিলে, সেইটো তেওঁলোকৰ শিষ্য, তেওঁলোকৰ প্ৰশিষ্যৰ শিষ্যৰ মাধ্যমেৰে সমগ্ৰ পৃথিৱীত এই বেদৰ জ্ঞানটো বিস্তাৰিত কৰিছিল। তাৰ পিছতো ব্যাসদেৱে যেতিয়া দেখিলে যে এই বেদৰ বাণী বা বেদৰ যে জ্ঞানটো সাধাৰণ যিখিনি মানুহ আছে, যেনেকে স্ত্ৰী বা ক্ষুদ্ৰ বা দ্বিজবন্ধু, তেওঁলোকে বুজি নাপাব, তো তেওঁলোকে বুজি পোৱাকে বেদৰ বাহিনীখিনিকে তেওঁ আকৌ সহজ সৰল ভাৱে মহাভাৰত ৰূপে তেওঁ বৰ্ণনা কৰিলে, যাক পঞ্চম বেদ বুলি কোৱা হয়। তো ইমানখিনি কৰাৰ পিছতো সেই বেদব্যাসৰ কি হল, মনত সন্তুষ্টি নহল। আমি আজি সেইটোৱে চাম যে নেক্সট সেকশনটো আমি 26ৰ পৰা 31লৈকে আজি আমি দেখিম যে কেনেকে বেদব্যাসৰ মনত অসন্তুষ্টি আহিছিলে। স্লাইডখন দেখা পাইছে আপোনালোকে? ছাব্বিশ নম্বৰ শ্লোক। এবং প্রবৃত্তস্য সদা ভূতানাম শ্রেয়সী দ্বিজঃ সর্বাত্মকেনাপি যদা নাতুষ্য হৃদয়ং ততঃ। হে দ্বিজসকল, যদিও তেওঁ সকলো মানুহৰ পৰম কল্যাণ সাধনৰ বাবে সৰ্বতোভাৱে যত্নপৰ হৈছিল, তথাপি তেওঁৰ মন সন্তুষ্ট হোৱা নাছিল। তেনেদৰে আমি দেখিলো যে ব্যাসদেৱে সকলো মানুহৰ পৰম কল্যাণ সাধন কৰাৰ বাবে তেওঁ যৎপূৰণত তেওঁ চেষ্টা চলাইছিলে। যিমান পাৰিতে সিমান চেষ্টা কৰিছিলে যে সকলোৰ কাৰণে বিধে বিধে তেওঁ বিভিন্ন ধৰণৰ শাস্ত্ৰবিলাক বৰ্ণনা কৰিছিলে। তো প্ৰভুপাদে ইয়াত লিখিছে তাৎপৰ্য যে যদিও তেওঁ জনসাধাৰণৰ সৰ্বাত্মক কল্যাণ সাধনৰ বাবে বৈদিক প্ৰমূল্য সম্বলিত সাহিত্য ৰচনা কৰিছিল, তথাপি শ্ৰীল ব্যাসদেৱ নিজেই নিজৰ কৰ্মত সন্তুষ্ট হব পৰা নাছিল। প্ৰথমতে আশা কৰা গৈছিল যে এই কৰ্মসমূহ কৰি তেওঁ সন্তুষ্ট হব, কিন্তু অৱশেষত তেওঁ সন্তুষ্ট নহলগৈ। তেওঁ প্ৰথমতে ভাবিছে যিহেতু কলিযুগৰ মানুহৰ এই বিভিন্ন ধৰণৰ কুলক্ষণ আছে, তেওঁলোকৰ স্মৃতি শক্তি কম, তেওঁলোকৰ আয়ুস কম, তেওঁলোকে বিভিন্ন ধৰণৰ উৎপাতেৰে উপদ্ৰুত হৈ থাকিব, তো তেওঁলোকে এই বেদ বা শ্ৰুতি তেওঁলোকে ধাৰণ কৰিব নোৱাৰিব। শ্ৰুতি, বেদৰ আৰু এটা নাম হৈছে শ্ৰুতি। আৰু পূৰ্বকালত এজন গুৰুৰ পৰা তেওঁৰ শিষ্যই এই জ্ঞানটো, বেদৰ জ্ঞানটো কেৱল মাত্ৰ শ্ৰৱণ কৰি ধাৰণ কৰিছিলে। আগৰ দিনত আমাৰ নিচিনা এনেকুৱা নোটবুক, পিপিটি, এনেকুৱা জুম, এনেকুৱা কোনো ব্যৱস্থা নাছিলে। তেওঁলোকে গুৰুকুলত থাকি পেলাই গুৰুৰ মুখৰ পৰা যি বাণীটো শুনিব, লগে লগে তেওঁলোকে হৃদয়ত ধাৰণ কৰিব পাৰিছিলে। সেইকাৰণে তেওঁলোকক কোৱা হৈছিলে শ্ৰুতিধৰ। বেদৰ এটা নাম হৈছে শ্ৰুতি। কিন্তু বেদব্যাসে ব্যাসদেৱ যেতিয়া এইটো দেখিবলৈ পালে, বুজি পালে যে কলিযুগৰ মানুহৰ বিভিন্ন ধৰণৰ সমস্যা আছে, তেওঁলোকে এই জ্ঞান তেওঁলোকে কেৱল শ্ৰৱণ কৰি ধৰি ৰাখিব নোৱাৰিব। সেইকাৰণে তেওঁলোকৰ সুবিধাৰ কাৰণে ব্যাসদেৱে তেওঁ হাতে লিখা আৰম্ভ কৰিলে। বেদক সেই শ্ৰুতি যে জ্ঞানটো, যিটো শ্ৰুতি বা শ্ৰৌত প্ৰথাৰে যিটো পোৱা হৈছিলে, সেইটো তেওঁ লিখা ষ্টাৰ্ট কৰিলে। তো তেওঁ বিভিন্ন ধৰণৰ বিভিন্ন ভাগ কৰি পেলাই সেইবিলাক আকৌ সৰলীকৃত কৰি পেলাই এমনকি তেওঁ মহাভাৰত লিখিলে, বেদান্ত সূত্ৰ লিখিলে, যাতে মানুহবিলাকে বিভিন্ন ধৰণৰ মানুহৰ বিভিন্ন ধৰণৰ টেষ্ট আছে, তো তেওঁলোকে সকলোৱে যাতে বেদৰ জ্ঞানটো পাব পাৰে, এইটো ইচ্ছাৰে সকলোৰে কল্যাণ সাধন কৰাৰ কাৰণে তেওঁ যদিও যত্নপৰ হৈছিল, কিন্তু তেওঁৰ মনটো সন্তুষ্ট হোৱা নাছিলে। কিয় সন্তুষ্ট হোৱা নাছিলে আমি দেখিম, ইয়াৰ পিছত ব্যাখ্যা কৰিব। প্ৰথম কথা হৈছে যে অনলি সেলফলেস সার্ভিস ক্যান স্যাটিসফাই আওয়ার হার্টস। আমি যেতিয়া নিস্বাৰ্থভাৱে কাৰোবাক যদি সেৱা কৰিম, তেতিয়াহে আমাৰ হৃদয়খন সন্তুষ্ট হ'ব। আমি দেখিছো দ্বিতীয় অধ্যায়ত আমি পাইছিলো, সবই পুংসাং পৰো ধৰ্ম যত ভক্তিৰ ধোক্ষজে অহৈতুকী অপ্রতিহতা জয়া আত্মা সুপ্রসীদতি। জয়া আত্মা সুপ্রসীদতি। কেনেকৈ আমাৰ আত্মা প্ৰসন্ন হব, খুব প্ৰসন্ন হব। সুপ্ৰসীদতি মানে খুব প্ৰসন্ন হব। প্ৰসন্ন হোৱাই নহয়, খুব প্ৰসন্ন, সম্যক ৰূপে প্ৰসন্ন হোৱা। কেতিয়া হব? যেতিয়া আমি ভগৱান কৃষ্ণৰ প্ৰতি যেতিয়া অহৈতুকী আৰু অপ্ৰতিহতা সেৱা কৰিম। অহৈতুকী মানে আমাৰ কোনো হেতু নাই, আমাৰ কোনো স্বাৰ্থ নাই, নিস্বাৰ্থভাৱে আমি যেতিয়া সেৱা কৰিম ভগৱানক, তেতিয়া আমাৰ হৃদয় বা আমাৰ আত্মা প্ৰসন্ন হব।
এটুকে কোৱা হয় নিস্বাৰ্থ সেৱা। তেনেহ'লে ব্যাসদেৱ কিয় সন্তুষ্ট হোৱা নাছিলে? তাৰ মূল কাৰণটো হৈছে তেওঁ ভগৱানৰ গুণকীৰ্তন কৰা নাছিলে। তো সকলোবিলাক লিখিছে, বেদৰ বিভিন্ন ভাগ, তেওঁ কৰ্মকাণ্ড, জ্ঞান কাণ্ডৰ ওপৰত বিশেষভাৱে গুৰুত্ব দি পেলাই বেদক বিস্তাৰ কৰিলে। তো বেদ লিখিলে, পুৰাণ লিখিলে, উপনিষদ লিখিলে, মহাভাৰত লিখিলে, বেদান্ত সূত্ৰ পৰ্যন্ত লিখিলে, যাক ব্ৰহ্ম মীমাংসা বুলি কোৱা হয়। কিন্তু যিহেতু তেওঁ ভাবিছিল যে মই এইটো নিস্বাৰ্থ সেৱা কৰিছো, মানুহক মানে সৰ্বতোভাৱে তেওঁ কল্যাণ কৰাৰ কাৰণে মই এটা নিস্বাৰ্থ সেৱা কৰিছো, কিন্তু তথাপি তেওঁ সন্তুষ্ট কিয় হোৱা নাই? যেতিয়া আমাৰ সেলফলেস সাৰ্ভিসৰ লগত কৃষ্ণ যুক্ত নহয়, তেতিয়া আমি কেতিয়াও সন্তুষ্টি পাব নোৱাৰো। এটা উদাহৰণ দিলে আমি বুজি পাম। আমি সাধাৰণতে দেখো যে জনজাগতিক স্তৰত কি হয়, বহুত মানুহে বহুতো জনহিতৈষৰ কাম কৰে, যেনেকে বান পীড়িত লোকক সাহায্য দিয়ে, বা বৃদ্ধাশ্ৰমত তেওঁলোকে দান কৰে, বা হস্পিটাল খুলি দিয়ে, বা অনাথ আশ্ৰমত দান কৰে, এই বিভিন্ন ধৰণৰ জনহিতৈষকৰ কাম কৰে, ফিলান্থ্ৰপিক ৱৰ্ক কৰে। কিন্তু আচলতে এইবিলাক নিস্বাৰ্থ সেৱা নহয়, প্ৰকৃততে এইবিলাক নিস্বাৰ্থ সেৱা নহয়। কিয় নহয়? কাৰণ তাত কৃষ্ণ নাই। তাত তেওঁলোকৰ হৃদয়ত এটা কি থাকে? সূক্ষ্ম নিজৰ আত্মসন্তুষ্টিৰ বাসনা এটা থাকে, যে মই ইমান দান কৰিছো, মই অনাথ আশ্ৰম খুলিছো, হস্পিটাল খুলিছো, মানুহে মোক বাহ দিব, মোক প্ৰশংসা কৰিব, মোক ভাল কব। এই বাসনাটো থাকে কাৰণে, যিহেতু তেওঁলোকে প্ৰত্যক্ষভাৱে কৃষ্ণৰ সন্তুষ্টি বিধানৰ বাবে কাম কৰা নাই, সেইকাৰণে তেওঁলোকৰ হৃদয়ত শান্তি স্থাপন নহয়। তো জীৱৰ প্ৰকৃত স্বাৰ্থটো কি তেতিয়াহলে? জীৱৰ আচল উদ্দেশ্যটো, জীৱনৰ উদ্দেশ্যটো কি? তাৰ স্বাৰ্থ কি? নিজৰ মানে লক্ষ্যটো কি? সেইটো হৈছে আত্যন্তিক মংগল। আত্যন্তিক মংগল মানে হৈছে যে বিষ্ণু গতি, বা বিষ্ণু বা কৃষ্ণৰ উপাসনা কৰা, তেওঁৰ উদ্দেশ্যে সেৱা কৰা। আমি ভগৱদ গীতাত দেখা পাওঁ যে কৈছে যে যজ্ঞাৰ্থত কৰ্ম ন অন্যত্ৰ লোকয়ম কৰ্মবন্ধন। আমি যদি যজ্ঞৰ কাৰণে যদি কাম কৰো, তাৰ বাহিৰে যদি আমি মানে যজ্ঞৰ কাৰণে কাম নকৰি যদি তাৰ বাহিৰে যদি আমি কাম কৰো, কি হয়? অন্যত্ৰ লোকয়ম কৰ্মবন্ধন। যজ্ঞ মানে হৈছে কৃষ্ণ বা বিষ্ণু। যজ্ঞত্ৰ কৰ্ম ন অন্যত্ৰ লোকয়ম কৰ্মবন্ধন। তো যদি আমি কৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্যে যদি সেৱা নকৰো, যিটো হৈছে আমাৰ স্বাৰ্থ, যিটো হৈছে আমাৰ গতি, যিটো আমাৰ জীৱনৰ উদ্দেশ্য, সেইটো নকৰি যদি আমি অন্য কাম কৰো, সেইটো কোৱা হয় বহিৰ অৰ্থ, এক্সটাৰ্নেল পাৰপাস। কিয় এক্সটাৰ্নেল পাৰপাস? কিয়নো আমাৰ কনষ্টিটিউশনেল পজিশন বা আমাৰ মূল স্বৰূপটো হৈছে আমি কৃষ্ণ নিত্য দাস। তো দাস হিচাপে আমাৰ প্ৰকৃত কৰ্তব্য হৈছে ভগৱান কৃষ্ণৰ সেৱা কৰা। তো মই ভগৱান কৃষ্ণৰ সেৱা কৰিলেও নকৰিলেও মই কিন্তু কৃষ্ণৰ দাস। এতিয়া মই কৃষ্ণৰ সেৱা বাদ দি যদি মই বেলেগ কাম কৰো, বেলেগ সেৱা কৰো, সেইটোকে কোৱা হয় বহিৰ অৰ্থ। এইটো আমি সপ্তম অধ্যায়ত খুব ভাল, সপ্তম স্কন্ধত খুব ধুনীয়াকে পাম, য'ত প্ৰহ্লাদ মহাৰাজে তেওঁৰ পিতৃদেৱক উদ্দেশ্য কৰিবলৈ কৈছে। পঞ্চম অধ্যায়ত আছে 31 নম্বৰ শ্লোকত, নতে বিদু স্বাৰ্থ গতিম হি বিষ্ণু দুৰাশয়া যে বহিৰৰ্থ মানিন। নতে বিদু স্বাৰ্থ গতিং হি বিষ্ণু। যিসকল ব্যক্তি ভগৱান কৃষ্ণ বা বিষ্ণুৰ উপাসনা নকৰে, তেওঁলোকৰ সেৱা নকৰে, নতে বিদু, তেওঁলোকে বুজি নাপায়, তেওঁলোকে নাজানে যে বিষ্ণু গতিম। নতে বিদু স্বাৰ্থ বিষ্ণু গতিম, তেওঁলোকৰ জীৱনৰ স্বাৰ্থই হৈছে কেৱল বিষ্ণু গতি, এইটো তেওঁলোকে বুজি নাপায়। নতে বিদু স্বাৰ্থ গতিং হি বিষ্ণু দুৰাশয়া যে বহিৰৰ্থ মানিন। বহিৰৰ্থ মানিন মানে যিসকলে কেৱল বেলেগ অৰ্থ, অৰ্থাৎ কৃষ্ণক বাদ দি বাকী যিবিলাক অৰ্থ আছে, মই ঘৰ বনাব লাগে, মই ধুনীয়াকে আনন্দ উপভোগ কৰিব লাগে, মোৰ গাড়ী লাগিব, মোৰ টকা পইচা লাগিব, বেংক বেলেঞ্চ লাগিব, মোৰ ভাল স্ত্ৰী লাগিব, পুত্ৰ লাগিব, মোৰ ভাল কাম লাগিব, এই কৃষ্ণক বাদ দি যিমানবিলাক কাম আছে সেইবিলাক কোৱা হয় বহিৰ অৰ্থ। তো এই বহিৰ অৰ্থ মানিন মানে হৈছে যিসকলে এই বহিৰ অৰ্থৰ কামবিলাক ওপৰতেই নিজৰ জীৱনৰ গুৰুত্ব বুলি ভাবে, তেওঁলোকে কেতিয়াও বিষ্ণুৱে যে আমাৰ জীৱনৰ একমাত্ৰ গতি সেইটো বুজি নাপায়। নতে বিদু, তেওঁলোকে জীৱনৰ প্ৰকৃত উদ্দেশ্য বা প্ৰকৃত স্বাৰ্থ কি সেইটো বুজি নাপায়।
নোপোৱাৰ ফলত কি হয় অন্ধা যথান্ধৈ উপনিয়মানা তেপি স্বতন্ত্ৰ উৰুদাম নিবদ্ধা যেনেকে এজন অন্ধ ব্যক্তিয়ে আৰু এজন অন্ধ ব্যক্তিক যদি তেওঁ ৰাস্তাত ক্ৰছ কৰিবলৈ হাতত ধৰি লৈ যায় কি হ'ব দুইজনৰ প্ৰতি দুইজনে গৈ খালত পৰিব এজন অন্ধ ব্যক্তি আৰু এজন অন্ধ ব্যক্তি বাট দেখুৱাই লৈ গৈছে কেনেকে তেওঁলোকে ৰাস্তাটো ক্ৰছ কৰিব দুইজনে গৈ খালত পৰিব সেইটোৱে কৈছে অন্ধা যথা অন্ধৈ উপনিয়মানা তেপি স্বতন্ত্ৰ উৰুদাম নিবদ্ধা এই যে বহিৰৰ্থ মানি ন যে নিজৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে যে জীৱনটোকে তেওঁলোকে গঢ়ি তোলাৰ চেষ্টা কৰিছে তেওঁলোকে বুজা নাই যে ঈশ্বতন্ত্ৰ মানে যে ভগৱানৰ মায়া শক্তি যে তেওঁলোকক বান্ধি ৰাখিছে এইটো তেওঁলোকে বুজি নাপায় পেপি ঈশ্বতন্ত্ৰ উৰুদামনি বদ্ধা উৰুদামনি মানে খুব ষ্ট্ৰং ৰূপ দামনি মানে হৈছে ৰছী আমি কিছুদিন আগতে দামোদৰ মাত পালন কৰিলো দামোদৰ দাম মানে হৈছে ৰছী উদৰ মানে হৈছে পেট যি ৰছীডালেৰে ভগৱান কৃষ্ণৰ পেটক বান্ধি ৰাখিছিলে সেই লীলাটোৰ নাম হৈছে দামোদৰ লীলা তো সেই দাম উৰু দামনি উৰু মানে আছে খুব ষ্ট্ৰং এনেকুৱা এজন ভগৱানৰ ইমান ষ্ট্ৰং ৰছী আমাক বান্ধি ৰাখিছে উৰু দামনি বদ্ধা তেওঁলোকে নাজানে যে তেওঁলোকৰ জীৱনৰ আচল স্বাৰ্থ হৈছে বিষ্ণুপতি তো যেতিয়াই আমি কৃষ্ণক বাদ দি যদি আমি যিমানেই পৰম হিতৈষকৰ কাম কৰাৰ চেষ্টা নকৰো যিহেতু কৃষ্ণ আমাৰ লগত নাই এই ধৰণৰ তথাকথিত নিস্বাৰ্থ সেৱাই আমাক কেতিয়াও জীৱনত বা হৃদয়ত শান্তি দিব নোৱাৰে সেইকাৰণে আমি দেখিছো যে নাৰদ মুনিয়ে কৈছে ভক্তিৰ সংজ্ঞা দি কৈছে কি কৈছে ঋষিকেন হৃষিকেশ সেৱনম ভক্তিৰ উচ্চতে আমি আমাৰ সমস্ত ইন্দ্ৰিয়বিলাক যেতিয়া ইন্দ্ৰিয়ৰ অধিপতি ভগৱান কৃষ্ণৰ সেৱাত নিযুক্ত কৰিম তেতিয়া সেই কামবিলাকে কোৱা হয় ভক্তি আৰু ভক্তি যেতিয়া আমি কৰা আৰম্ভ কৰিম তেতিয়া আমাৰ হৃদয়ত কি হ'ব জয়াত্মা সুপ্ৰসিদতি অহৈতুকী অপ্ৰতিহতা জয়াত্মা সুপ্ৰসিদতি তো 26 নম্বৰ শ্লোকত এইটো কোৱাৰ পিছত এতিয়া আমি দেখিম 27, 28, 29 কি কৈছে 27 নম্বৰ শ্লোক মই শ্লোকটো পঢ়া নাই মই অনুবাদ কৰি দিছো 27 নম্বৰ শ্লোকত কৈছে এইদৰে মুনিজনৰ হৃদয় পৰিপূৰ্ণভাৱে সন্তুষ্ট নহলত লগে লগে সৰস্বতীৰ পবিত্ৰ নিৰ্জন তীৰত অৱস্থান কৰি তেওঁ চিন্তা কৰিবলৈ ধৰিলে যিহেতু তেওঁ ধৰ্মৰ সাৰমৰ্ম বুজিছিল সেইবাবে তেওঁ নিজকে নিজে কবলৈ ধৰিলে গভীৰ চিন্তা কৰিছে তেওঁ ভাবিছে যে মই ইমান শাস্ত্ৰ ৰচনা কৰিলো মই ইমানখিনি চেষ্টা কৰিছো তথাপি মোৰ হৃদয়ত কিয় অসন্তুষ্টি লাগি আছে মই পূৰ্ণতা কিয় অনুভৱ কৰা নাই তেওঁ চিন্তা কৰিবলৈ ধৰিলে ন অপ্ৰতিশদ হৃদয় মানে তেওঁ হৃদয়ত যাৰ সম্পূৰ্ণৰূপে সন্তুষ্টি হোৱা নাছিল নাতি প্ৰচিদত হৃদয় তাৰ কাৰণে তেওঁ কি কৰিলে সেয়েহে তেওঁ সেই অসন্তুষ্টিৰ বাবে তেওঁ কি কৰিলে বিতৰ্কয়ন মানে তেওঁ নিজকে নিজে কবলৈ ধৰিলে তেওঁ নিজে চিন্তা কৰিব ধৰিলে ৰিফ্লেক্ট কৰিছে যে কিয় এনেকুৱা হৈছে মই কিয় মনত অসন্তুষ্টি হৈ আছে প্ৰভুপাদে লিখিছে যে হৃদয় সন্তুষ্টি নোহোৱালৈকে পূৰ্ণতা প্ৰাপ্তি নহয় পাৰফেকশন আহিব নোৱাৰে আমাৰ জীৱনত আমি বহুত কিবা কাম কৰিছো ডাঙৰ ডাক্তৰ হৈছো খুব ধুনীয়া সাৰ্জন হৈ গৈছো মই পৃথিৱী বিখ্যাত মই ডাক্তৰ হৈছো পৃথিৱী বিখ্যাত লয়াৰ হৈছো পৃথিৱী বিখ্যাত মই পলিটিচিয়ান হৈছো মোৰ মিলিয়নছ এণ্ড মিলিয়নছ ফেন ফলোৱাৰ আছে মোৰ ছচিয়েল মিডিয়াত কিন্তু যেতিয়ালৈকে মোৰ হৃদয় সন্তুষ্ট নহয় তেতিয়ালৈকে মই পাৰফেক্ট হ'ব নোৱাৰিম পূৰ্ণতা প্ৰাপ্তি নহয় নেক্সট 28 নম্বৰ 29 নম্বৰ শ্লোকত তেওঁ আকৌ গভীৰ চিন্তা কৰিছে তেওঁ বিশ্লেষণ কৰিছে নিজকে নিজে আত্মবিশ্লেষণ ইন্ট্ৰস্পেক্ট কৰিছে কৈছে যে কঠোৰ ব্ৰত লৈ মই অকপটভাৱে বেদ আধ্যাত্মিক গুৰুসকল আৰু যজ্ঞবিধিৰ পূজা কৰিলো মই পৰম্পৰাগত নিয়মানুবৰ্তিতাও মানি চলিছো আৰু মহাভাৰতৰ মাধ্যমেৰে গুৰু পৰম্পৰা লব্ধ জ্ঞানৰো বিশ্লেষণ দাঙি ধৰিছো য'ত স্ত্ৰী ক্ষুদ্ৰ আৰু অন্যান্য সকলেও ধৰ্মৰ পথৰ সন্ধান পাব পাৰে সো বেসিক্যালি দেখো বেদব্যাস হৈছে ভগৱানৰ শক্তবেশ অৱতাৰ তেওঁ সাধাৰণ মানুহ নহয় তেওঁৰ অৱতাৰেই হৈছে যে বেদৰ জ্ঞানটো গোটেই পৃথিৱীতে যাতে বিলাই দিব পাৰে সেইকাৰণে ভগৱানে তেওঁৰ শক্তবেশ অৱতাৰ ৰূপে ব্যাসদেৱৰ ৰূপত আহি পেলাই বেদৰ জ্ঞানটো তেওঁ বিভাজন কৰিছিলে আমি আগৰ ক্লাছত দেখিছো যে বেদ ব্যাসদেৱে ৰচনা কৰা নাই
বেদৰ জ্ঞান ভগৱানৰ পৰাই আহিছে সেই জ্ঞানটো ব্ৰহ্মাৰ মুখৰ পৰা চাৰি মুখৰ পৰা উদ্ধৃত হৈছিলে কিন্তু বেদব্যাসে কি কৰিলে সেইটো ধুনীয়াকে এটা সংকলন কৰিলে এডিটিং কৰিলে ইয়াৰ আগৰ ক্লাছত আমি দেখিছিলো যেনেকে বিভিন্ন কালাৰৰ বিভিন্ন ৰঙৰ পাৰ্লছ বিলাক বা মুকুতা বিলাক যেতিয়া থাকে সেইবিলাক যেতিয়া আমি সেপাৰেট কৰা হয় ৰঙা একফালে নীলা একফালে হালধীয়া একফালে ঠিক একেখিনি কামেই ব্যাসদেৱে কি কৰিছিলে তেওঁ বিভিন্ন ধৰণৰ এখন বেদকে তেওঁ চাৰি ভাগ কৰিলে সংকলন কৰিছিল এডিটিং কৰিছিল কি কি কাৰণে কৰিছিলে কাৰণ কলিযুগৰ মানুহৰ তেওঁৰ পৰম কল্যাণ সাধন কৰা তেওঁ ইচ্ছা আছিল এইটোৱে হৈছে মহান ঋষি বিলাকৰ মহানতা তেওঁলোক পৰ দুঃখ দুখী কিন্তু ইমানখিনি কৰাৰ পিছতো মনত সন্তুষ্টি হোৱা নাই সেইকাৰণে তেওঁ নিজে বিশ্লেষণ কৰিছে যে কিয় এনেকুৱা হৈছে মোৰ তো 30 নম্বৰ শ্লোকত কৈছে যদিও মই বৈদিক দৰ্শনৰ অভিপ্ৰেত সমস্ত যোগ্যতা অৰ্জন কৰিছো তথাপি মোৰ হৃদয়ত মই অসম্পূৰ্ণতা অনুভৱ কৰিছো মোৰ হৃদয়ত অপূৰ্ণতা অনুভৱ কৰিছো ইনকমপ্লিটনেছ ইমানখিনি কৰাৰ পিছতো মই ইনকমপ্লিটনেছ কৰিছো তো প্ৰভুপাদ তাৎপৰ্যত কি কৈছে শুনক খুব খুব গুৰুত্বপূৰ্ণ স্লাইডত আছে আপোনাৰ দেখিব শ্ৰীল ব্যাসদেৱ বৈদিক জ্ঞানৰ সবিশেষ লাভ কৰাৰ ক্ষেত্ৰত নিঃসন্দেহে সম্পূৰ্ণ আছিল তো সমস্ত বৈদিক জ্ঞানৰ তেওঁ মাষ্টাৰ আছিল বেদত বিহিত কৰ্মসমূহৰ অনুষ্ঠান কৰিলে জড় বিষয়াসক্ত জীৱৰ পৰিশুদ্ধি হয় কিন্তু সেয়ে চৰম সিদ্ধি নহয় তেওঁ যে বেদত বিভিন্ন ধৰণৰ জ্ঞান বিলাক দিছিলে বেসিক্যালি সেইখিনি কৰ্মকাণ্ডীয় আৰু জ্ঞান কাণ্ডীয় জ্ঞান মানে ইনফৰমেশন বা নলেজ দিয়া হৈছিলে যে এনেকুৱা ধৰণৰ যজ্ঞ কৰিলে এনেকুৱা ধৰণৰ পূজা কৰিলে এনেকুৱা ধৰণৰ তুমি ফল লাভ কৰিবা তো কৈছে যে বেদত বিহিত কৰ্মসমূহ অনুষ্ঠান কৰি জড় বিষয় শক্তি জীৱৰ পৰিশুদ্ধি হয় তেওঁলোকৰ কি হয় শুদ্ধতা আহে কিন্তু সেইটোৱে চৰম সিদ্ধি নহয় চৰম সিদ্ধি বা পৰিপূৰ্ণতা লাভ নকৰালৈকে জীৱই আনকি অন্য সকলো যোগ্যতা অৰ্জন কৰা সত্ত্বেও স্বাভাৱিক চিন্ময় স্থিতি লাভ কৰিব নোৱাৰে ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থটো হৈছে যে চৰম সিদ্ধি বা পূৰ্ণতা লাভ নকৰালৈকে মানে আমি দেখিছো প্ৰথম শ্লোকত শ্ৰীমদ ভাগৱতৰ প্ৰথম অধ্যায়ত ভগৱানক কি বুলি কোৱা হৈছে সত্যম পৰম ধীমহি তো তাতে আমি আলোচনা কৰিছিলো যে পৰম সত্যক তিন ধৰণে আমি উপলব্ধি কৰিব পাৰো এক হৈছে নিৰ্বিশেষ ব্ৰহ্ম এক হৈছে আংশিক পৰমাত্মা আৰু এক হৈছে পূৰ্ণ পৰসত্তম ভগৱান তো পৰম সত্যৰ তিন ধৰণৰ উপলব্ধি যিসকল কম বুদ্ধিমান বা যিসকলৰ উপলব্ধি কম নিম্ন স্তৰৰ তেওঁলোকে পৰম সত্যক নিৰ্বিশেষ ব্ৰহ্ম বুলিহে উপলব্ধি কৰে যিসকল উপলব্ধি আৰু অলপ উন্নত স্তৰৰ তেওঁলোকে পৰম সত্যক পৰমাত্মা হৃদয়ত যে অৱস্থিত পৰমাত্মাৰ ৰূপে তেওঁলোকে উপলব্ধি কৰে আৰু দৰ্শন কৰে কিন্তু যিসকলৰ উপলব্ধি সৰ্বশ্ৰেষ্ঠ স্তৰৰ তেওঁলোকে পৰম সত্যক ভগৱান ৰূপে উপলব্ধি কৰিব পাৰে তেওঁলোকে জানে যে পৰম সত্য এজন সাকাৰ পুৰুষ আৰু সেই পুৰুষক আমি সেৱা কৰাৰ মাধ্যমেৰে সন্তুষ্ট কৰিলে তেখেতো সন্তুষ্ট হব আমিও সন্তুষ্ট হম এইটো হৈছে চৰম সিদ্ধি কিন্তু কোনোবাই কেৱল ব্ৰহ্ম উপলব্ধি বা পৰমাত্মা উপলব্ধি কৰিলেই নিজৰ স্বাভাৱিক চিন্ময় স্থিতি লাভ কৰিব নোৱাৰে স্বাভাৱিক চিন্ময় স্থিতিটো কি জীৱেৰ স্বৰূপ হয় নিত্য কৃষ্ণ দাস দাস হিচাপে যে এজন জীৱই বা জীৱাত্মাই ভগৱানক যে সেৱা কৰি যিটো আনন্দ পাব সেই আনন্দটো তেওঁ লাভ কৰিব নোৱাৰে আমি সাধাৰণতে বৰ্তমান এতিয়া কি আনন্দত আছো জৰানন্দত আছো জৰানন্দ মানে আমি জড়জাগতিক বিষয়বস্তুৰ পৰা আমি আনন্দ পোৱাৰ ইচ্ছা কৰো ইয়াৰ ওপৰৰ স্তৰটো হৈছে ব্ৰহ্মানন্দ মানে যেতিয়া আমি বা জীৱই যেতিয়া এইটো উপলব্ধি কৰিব যে মই এই দেহ নহয় মই চিন্ময় আত্মা যেতিয়া এটা বুজি পাব যে মই দেহ নহয় মই আত্মা সেইটোকে কোৱা হয় ব্ৰহ্মভূত স্তৰ আৰু তেতিয়া তেওঁলোকে আনন্দ এটা উপলব্ধি কৰে সেইটোকে কোৱা হয় ব্ৰহ্মানন্দ শ্ৰীমদ ভগৱদ গীতাত ভগৱানে কৈছে যে ব্ৰহ্মভূত প্ৰসন্ন আত্মা ন শোচতি ন কাংসতি যেতিয়া ব্ৰহ্মভূত স্তৰত আহে যেতিয়া জীৱই এইটো বুজি পায় যে মই দেহ নহয় মই আত্মা সেই স্তৰটো কোৱা হয় ব্ৰহ্মভূত স্তৰ আৰু তেতিয়া তেওঁলোকে ব্ৰহ্মানন্দ উপলব্ধি কৰে তেওঁলোকে তেতিয়া কেৱল নিজক লৈ আনন্দ পায় তেওঁলোকে আনন্দ পোৱাৰ কাৰণে যে কোকা কোলা পেপচি খাবৰ কাৰণে এচি ঘৰত থাকিবৰ কাৰণে ধুনীয়া কাপোৰ পিন্ধি পেলাই ধুনীয়া খাবৰ কাৰণে
খাই পেলাই আনন্দ পাম এইটো তেওঁলোকৰ বাছ বিচাৰ নাই তেওঁলোকে নিজৰ আত্মাক লৈ ৰমণ কৰে সেইকাৰণে তেওঁলোক কোৱা হয় আত্মা ৰাম সেইটোকে কোৱা হয় ব্ৰহ্মানন্দ সুখ কিন্তু কোৱা হৈছে যে ব্ৰহ্মানন্দ সুখ ভগৱানৰ সেৱানন্দৰ কোটি কোটি যে ব্ৰহ্মা কি কয় সেৱানন্দৰ যিটো আনন্দ তো এই ব্ৰহ্মানন্দ তাৰ এক কণাও নহয় তো জনানন্দৰ ওপৰৰ স্তৰটো হৈছে ব্ৰহ্মানন্দ ব্ৰহ্মানন্দৰ ওপৰৰ স্তৰটো হৈছে সেৱানন্দ ভগৱানক সেৱা কৰি যিটো আনন্দ পোৱা যায় তো যাৰ ভগৱানৰ পূৰ্ণ উপলব্ধি হয় তেওঁ সেই আনন্দটো পাব পাৰে সেইটো কথা ইয়াত কৈছে যে তেওঁ স্বাভাৱিক স্থিতি লাভ কৰিব নোৱাৰে শ্ৰীল ব্যাসদেৱ যেন এই বিষয়ত আদ হেৰুৱাই পেলাইছিল আৰু সেইবাবে অসন্তোষৰ অনুভৱ হৈছিল তেওঁ এটা কিবা লিংক মিছ কৰিছিলে মানে তেওঁ এটা মিছিং লিংক ক'ত গ'ল কি হ'ল মোৰ প্ৰব্লেমটো কি হ'ল মই ইমানবিলাক শাস্ত্ৰ ৰচনা কৰিলো কৰাৰ পিছতো মোৰ মনত অসন্তুষ্টি কিয় তেওঁ যেন এই লিংকটো বিচাৰি পোৱা নাই কি হ'ল সেইটো ইয়াত প্ৰভুপাদে ধুনীয়াকৈ কৈছে যে শ্ৰীল ব্যাসদেৱে যেন এই বিষয়ত আদ হেৰুৱাই পেলাইছিলে সেইবাবে তেওঁ অসন্তুষ্টি অনুভৱ কৰিছিলে নেক্সট এতিয়া 31 নম্বৰ শ্লোকত কিংবা ভাগৱতা ধৰ্ম ন প্ৰায়েণ নিৰূপিতঃ প্ৰিয়ঃ পৰমহংসানাম তয়েব হিচ্যুতা প্ৰিয়া এতিয়া ব্যাসদেৱে তেওঁ নিজে ইন্ট্ৰস্পেক্ট কৰি পেলাই চিন্তা কৰিছে তেওঁ ইমান দেৰি চিন্তা কৰিলে যে মোৰ কি হ'ল কিহৰ কাৰণে মই সন্তুষ্টি পোৱা নাই এতিয়া তেওঁ কৈছে মোৰ এই অসন্তুষ্টি এই কাৰণেও হ'ব পাৰে যে মই ভগৱত ভক্তিৰ বিষয়ে বিশেষভাৱে নিৰ্দেশ দিয়া নাই যি ভগৱত ভক্তি পৰমহংস মহাত্মাসকলৰ আৰু অচ্যুত ভগৱান উভয়ৰে অতি প্ৰিয় ভগৱানৰ কথা বা ভগৱানৰ ভক্তিৰ কথা ভগৱান আৰু ভগৱানৰ ভক্তৰ অত্যন্ত প্ৰিয় শ্ৰীমদ্ভাগৱতানাম বৈষ্ণৱানাং তথা প্ৰিয় এই শ্ৰীমদ ভাগৱত কথা হৈছে বৈষ্ণৱসকলৰ অত্যন্ত প্ৰিয় সেইকাৰণে নাৰদ মুনি চিন্তা কৰিছে ব্যাসদেৱে চিন্তা কৰিছে মনে মনে যে হয়তো মই ভগৱানৰ কথাত খুব বিশেষভাৱে আলোচনা কৰা নাই সেইকাৰণে হয়তো মোৰ মনত অসন্তুষ্টি হৈছে তো আজি আমি এই শ্ৰীল প্ৰভুপাদৰ তাৎপৰ্যৰ লগে লগে আমাৰ এই গৌড়ীয় ধাৰাৰ এজন মহান আচাৰ্য শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰৰ কিছুমান আমি টিকা আজি আলোচনা কৰাৰ চেষ্টা কৰিম আৰু মই এইটো চেষ্টা কৰিম ইয়াৰ পৰৱৰ্তী ক্লাছবিলাকতো শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তীৰ যে টিকা আছে সাৰাৰ্থ দৰ্শিনী তেখেতে শ্ৰীমদ ভাগৱতৰ ওপৰত টিকা লিখিছে সাৰাৰ্থ দৰ্শিনী খুব সুন্দৰ সুন্দৰ তাত এক্সপ্লেনেশ্যন আছে টিকা আছে তাৰ কিছু সাৰাংশ তুলি ধৰাৰ চেষ্টা কৰিম আজি এইটো আমি আলোচনা কৰাৰ চেষ্টা কৰিম তো ইয়াতে বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে কৈছে যে ব্যাসদেৱে তেওঁৰ অসন্তুষ্টিৰ কাৰণ হিচাপে তেওঁ অনুমান কৰাৰ চেষ্টা কৰিছিল ইনটুইশন কৰিছিলে অনুমান কৰিছে কি হ'ল ইয়াত তেওঁ কৈছে প্ৰায়েণ শব্দটো ইয়াত যে কৈছে ন প্ৰায়েণ নিৰূপিতা প্ৰায়েণ মানে মই প্ৰচুৰ ভাৱে বা বহুল ভাৱে মই মানে আলোচনা কৰা নাই কিয় এনেকে কৈছে ইয়াৰ পিছত আমি পাম ব্যাসদেৱে ভগৱান সম্বন্ধে কৈছে ভগৱানৰ ভক্তি সম্বন্ধেও কৈছে কিন্তু এই প্ৰায়েণ শব্দটোৰ অৰ্থ শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে কৈছে যে প্ৰচুৰ পৰিমাণে বা বহুল পৰিমাণে তেওঁ ব্যাখ্যা কৰা নাই তো ইয়াত আমাৰ এটা শিক্ষণীয় কথা আছে আমি যদি খুব সাৱধানে আত্মবিশ্লেষণ কৰো তেতিয়া আমাৰ কি হয় দিগদৰ্শন হয় যেনেকে ব্যাসদেৱে বহুত দেৰি চিন্তা কৰিছে তেওঁ সৰস্বতী নদীৰ তীৰত বহি পেলাই চিন্তা কৰিছে মই ইমানবিলাক শাস্ত্ৰ ৰচনা কৰিলো সকলোৰে কল্যাণৰ কাৰণে ইমানবিলাক ব্ৰত ধাৰণ কৰিলো কঠোৰ পৰিশ্ৰম কৰিছো কিহৰ কাৰণে মন অসন্তুষ্ট তো যিহেতু তেওঁ খুব সাৱধানে সন্তৰ্পণে আত্মবিশ্লেষণ কৰিছিলে তেওঁ লাহে লাহে এটা দিগদৰ্শন হৈছে আমি যেতিয়া সততাৰ সৈতে যেতিয়া দিগদৰ্শন কৰিম আত্মবিশ্লেষণ কৰিম তেতিয়া পৰমাত্মা আমাৰ কি হয় সহায় হয় তো কোৱা হয় যে ভক্তি জীৱনত এজন সাধকে কিমান উন্নতি কৰিছে সেইটো জানিবৰ কাৰণে তেওঁ বেলেগৰ পৰা চাৰ্টিফিকেট ল'ব নালাগে অৱশ্যে আমি এই ক্ষেত্ৰত আমাৰ গুৰুদেৱ বা আমাৰ বৰিষ্ঠ বৈষ্ণৱ তেওঁলোকৰ আমি সহায় অৱশ্যই ল'ব লাগে কিন্তু ইন জেনেৰেল আমি ভক্তি জীৱনত কিমান আনন্দ উন্নতি কৰিছো তাৰ কাৰণে মই বেলেগক সুধিব নালাগে মই এবাৰ কিমান উন্নতি কৰিলো মই কিমান আগবাঢ়িলো মোৰ ভক্তি জীৱনত মোৰ 20 বছৰ হৈ গ'ল 30 বছৰ হৈ গ'ল 25 বছৰ হৈ গ'ল 15 বছৰৰ পৰা আছো মই 10 বছৰৰ পৰা ঈশ্বৰৰ লগত ভক্তি কৰি আছো মোৰ কিমানখিনি উন্নতি হৈছে তো এই কথাটো বুজাবলৈ শ্ৰীল প্ৰভুপাদে
একাদশ স্কন্ধৰ এটা খুব সুন্দৰ শ্লোক প্ৰায়ে তেওঁ ব্যাখ্যা কৰে, শ্লোকবোৰ প্ৰায় কোট কৰে, যে কয় ভক্তিৰ পৰুষানুভাৱ বিৰক্তিৰ অন্যত্ৰ শৈষ ত্ৰিক এক কালহ প্ৰপদ্যমানস্য যথাস্নতসু তুষ্টি পুষ্টি ক্ষুদপায় অনুঘাসম। যেনেকে এজন ক্ষুধাৰ্ত ব্যক্তি, যাৰ খুব ভোক লাগিছে, সেই ক্ষুধাৰ্ত ব্যক্তি যেতিয়া তেওঁ কিবা খাবলৈ যদি দিয়া হয়, তেওঁ যদি ধুনীয়া আমি প্ৰসাদ এক প্লেট দি দিওঁ, তো প্ৰতি গ্ৰাসে গ্ৰাসে তেওঁ যেতিয়া প্ৰসাদ গ্ৰহণ কৰিব, তেওঁ তিনিটা বেনিফিট হয়। কি বেনিফিট হয়? প্ৰথম হয় তুষ্টি, তেওঁ সন্তুষ্টি লাভ কৰে। তেওঁ যে ইমান দিন বা ইমান ঘন্টা বা ইমান মাহ যে তেওঁ খাবলৈ পোৱা নাছিলে, যেতিয়াই তেওঁ প্ৰসাদ গ্ৰহণ কৰে, প্ৰতি গ্ৰাসে গ্ৰাসে কি হয়? অনুঘাসম, তুষ্টি হয়, তেওঁ সন্তুষ্টি লাভ কৰে। তাৰপিছত তেওঁ কি হয়? পুষ্টি হয়, অৰ্থাৎ তেওঁ শৰীৰে পোষণ পায়, তেওঁ শক্তি পায় শৰীৰত। আৰু ৩ নম্বৰ হয় ক্ষুধাবৃত্তি তেওঁ নষ্ট হৈ যায়। তুষ্টি পুষ্টি ক্ষুদপায়, ক্ষুদপায় মানে তেওঁৰ যে ভোক যে আছিলে, ভোকটো নাইকিয়া হৈ যায়। ঠিক তেনেকে যিজন ব্যক্তিয়ে ভক্তিত নিৰন্তৰ ভাৱে ভক্তিৰ অনুশীলন কৰে, তেওঁৰ ৩টা বেনিফিট হয়। এটা হয় প্ৰথমতে তেওঁ ভক্তিত উন্নতি কৰে, ভক্তি। ২ নম্বৰ পৰেশানুভাৱ, পৰেশানুভাৱে তেওঁ ভগৱানৰ উপস্থিতি তেওঁ অনুভৱ কৰিব পাৰে। আৰু ৩ নম্বৰ হৈছে বিৰক্তি, অৰ্থাৎ তেওঁ জড়জগতৰ প্ৰতি তেওঁৰ অনীহা উৎপাদন হয়, জড়জগতৰ প্ৰতি তেওঁ কি হয়? বিতৃষ্ণা আহে। এইটো হৈছে আমাৰ ভক্তি জীৱনত আমি আগবাঢ়ি যোৱাৰ ৩টা মানদণ্ড বা ৩টা টেষ্ট। আমি যিমানেই ভক্তি আগুৱাই যাম, সিমানে আমাৰ ভক্তিটো দৃঢ় হ'ব, আমি ভগৱানৰ উপস্থিতি আমি অনুভৱ কৰিব পাৰিম, আৰু জড়জগতৰ প্ৰতি আমাৰ মায়াবিলাক কমি আহিব ধৰিব। তো সেইকাৰণেই প্ৰতিজন সাধকৰ জীৱনত এটা গুৰুত্বপূৰ্ণ কথা হৈছে, আমি প্ৰত্যেকেই আমি মাজে মাজে গভীৰ মনোনিৱেশ দি পেলাই আমি মনন কৰিব লাগে, আমি ভক্তি জীৱনত কি কৰিছো, যে মই যোৱা ৬ মাহত মই ভক্তি জীৱন যে কৰিলো, মোৰ কিমান উন্নতি হ'ল, বা মই অহা ৬ মাহত মই কি কৰিম। মই ৬ মাহ আগতে বা এবছৰ আগতে যেতিয়া জব কৰিছিলো, আজিৰ জবটো তাতকে বেছি উন্নতি হৈছে নে? বা আজি মই শাস্ত্ৰ জ্ঞানটো মোৰ বাঢ়িছে নে? মই আজি বেছিকে বৈষ্ণৱ সেৱা কৰিছো নে? মই আজি বেছি বৈষ্ণৱ সংগ কৰিছো নে? বেছি স্বাধ্যায় কৰিছো নে? এইটো মাজে মাজে আমি মনন বা আত্মবিশ্লেষণ কৰিব লাগে। আৰু এইটোৰ কাৰণে আমি আমাৰ গুৰুদেৱ বা আমাৰ জ্যেষ্ঠ বৈষ্ণৱ যে আছে, তেওঁলোকৰ আমি তত্ত্বাৱধানত কৰিব লাগে। আমি নিজে নিজে জল্পনা কল্পনা কৰা উচিত নহয়, আমি কাৰোবাৰ গাইডেন্সত থাকি পেলাই সদায় ভক্তি কৰিব লাগে। আশ্ৰয় কৰিয়া ভজে তাৰে কৃষ্ণ নাহি ত্যাজে, আর সব মৰে অকাৰণ। আমি ভক্তি সদায় কাৰোবাৰ আশ্ৰয়ত থাকি পেলাই কৰিব লাগে, নিজে জল্পনা কল্পনা কৰি আমি ভক্তি কৰিব নোৱাৰো। তো নেক্সট কি হল, এতিয়া যেতিয়া ব্যাসদেৱে এনেদৰে অনুশোচনা কৰিছিলে, তেতিয়া কি হল? নাৰদ মুনিৰ আগমন হল। নাৰদ মুনিয়ে সেই সম্যকপ্ৰাস আশ্ৰমত আহি পেলাই, সৰস্বতী নদীৰ তীৰত যে সম্যকপ্ৰাস আশ্ৰম আছিল, য'ত ব্যাসদেৱে তাত বাস কৰিছিলে, সেই আশ্ৰমলৈকে তেওঁৰ গুৰুদেৱ নাৰদ মুনি আহিল। তো এই শ্লোকত কোৱা হৈছে ৩২ নম্বৰ শ্লোকত, যে পূৰ্বে উল্লেখ কৰি অহাৰ দৰে যেতিয়া কৃষ্ণ দ্বৈপায়ন ব্যাসে তেওঁ ত্ৰুটিসমূহৰ বাবে অনুশোচনা কৰি আছিল, সেই সময়তে সৰস্বতী নদীৰ পাৰত অৱস্থিত শ্ৰীল কৃষ্ণ দ্বৈপায়ন ব্যাসদেৱৰ আশ্ৰমলৈ শ্ৰীল নাৰদ মুনিৰ আগমন হৈছিল। তো শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে খুব সুন্দৰভাৱে লিখিছে, যে এই যে তেওঁ অনুশোচনা কৰা বুলি যে কৈছে, ব্যাসদেৱে যে অনুশোচনা কৰিছে, তেওঁৰ এই অনুশোচনাটো এনেকুৱা নহয় যে তেওঁৰ জ্ঞানৰ অভাৱ আছিল, তেওঁৰ জ্ঞানৰ অভাৱ আছিল, বা তেওঁ যে অসন্তুষ্ট হৈ আছিলে, এইটো এই কাৰণেই হব নোৱাৰে। ব্যাসদেৱেতো জ্ঞানৰ অভাৱ নাই, যদি জ্ঞানৰ অভাৱ থাকিলে তেওঁ ইমান শাস্ত্ৰ কেনেকে ৰচনা কৰিছিলে, কিয়নো তেওঁ ভগৱান এজন অৱতাৰ, তেওঁ সত্যবেশ অৱতাৰ। তো আচাৰ্যই তেওঁ বৰ্ণনা কৰিছে যে এইটো একমাত্ৰ সম্ভৱ, বা এইটো আমি এনেদৰে বুজিব লাগিব যে এইটো কেৱল মাত্ৰ কৃষ্ণৰ এটা পৰিকল্পনা, যাতে শ্ৰীমদ ভাগৱত উদয় হয়। শ্ৰীমদ ভাগৱত উদয় হোৱাৰ কাৰণে প্লান কৰি পেলাই ভগৱানে ব্যাসদেৱৰ হৃদয়ত এনেকুৱা অসন্তুষ্টিৰ ভাৱ এটা তৈরি কৰিছিলে। ঠিক তেনেকে আমি দেখা পাওঁ কৃষ্ণৰ এটা প্লান খুব চাব,
যেতিয়া আমি দশম স্কন্ধত যাম তাত দেখিম যে ব্ৰহ্ম বিমোহন লীলা, যে ব্ৰহ্মা বিমোহন লীলা, যেতিয়া ব্ৰহ্মা বিমোহিত হৈ যায়, ব্ৰহ্মাই যেতিয়া গোপসকল আৰু গোবৎসসকলক যেতিয়া চুৰি কৰি লৈ গৈছিলে, সিদিনাখনে যে অঘাসুৰ বধ হৈছিলে। আৰু সেই দিনটোত বলৰাম কৃষ্ণৰ লগত নাছিলে। আৰু সেইদিনাখনে অঘাসুৰ বধ হোৱাৰ দিনাখনে ব্ৰহ্মাই এই গোপবালক আৰু গোবৎস বিলাকক হৰণ কৰিছিল, চুৰি কৰিছিলে। তাৰপিছত আমি জানো, আপোনালোকে হয়তো জানে, এবছৰ ধৰি সেই লীলাটো হৈছিলে। এবছৰ মানে আমাৰ মানুহৰ পৃথিৱীৰ হিচাপত এবছৰ, ব্ৰহ্মাৰ কাৰণে এটা মাত্ৰ ক্ষণ। ব্ৰহ্মাই চুৰি কৰি লৈ গৈ পেলাই আকৌ নেক্সট মুহূৰ্ততে তেওঁ আহিছিলে চাবৰ কাৰণে কি হৈছিলে। ইতিমধ্যে পৃথিৱীত এবছৰ প্ৰায় পাৰ হোৱাৰ নিচিনা। সেই এবছৰ কৃষ্ণই প্ৰত্যেকটো গোপবালক আৰু প্ৰত্যেকটো গোবৎস ৰূপ ধৰি পেলাই সমস্ত ব্ৰজবাসী বিলাকক আনন্দ বিধান কৰিছিল। তো আনকি বলৰামেও কৃষ্ণৰ এই লীলাটো বুজি পোৱা নাছিল। কৃষ্ণৰ যে এই সুন্দৰ যে লীলাটো, এইটো শেষত তেওঁ বুজি পাইছিলে। প্ৰায় এই লীলাটো শেষ হোৱাৰ 4-5 দিন মান থাকোতেই এবাৰ যেতিয়া সেই গোপ বালক বিলাকে তেওঁলোকৰ গোবৎস বিলাকক লৈ গোবৰ্ধনৰ ফালে গৈছিলে গো চৰাবৰ কাৰণে, সিদিনাখনে আচলতে সেইটো ৰুটত তেওঁলোকে যোৱা কথা নাছিলে। কাৰণ সেইফালে কি হয়, ডাঙৰ ডাঙৰ যিবিলাক গাভী আছিলে, ডাঙৰ ডাঙৰ গোপ বিলাকে সেই গাভী বিলাকক গো চৰাবলৈ লৈ যায়। আৰু সৰু সৰু বাচ্ছা বিলাকে, যে গোপবালক বিলাকে, কৃষ্ণ বলৰামে গোবৎস বিলাকক, সৰু সৰু যিবোৰ গোবৎস আছে তেওঁলোকক অন্য স্থানত লৈ যায়। কিয়নো যদি সেই গোবৎস বিলাকে গাভী বিলাকক দেখে তেতিয়া তেওঁলোকক কন্ট্ৰল কৰা মুস্কিল হৈ যাব। কিন্তু সিদিনাখনে ঘটনা চক্ৰে কি হল, এই কৃষ্ণ বলৰামে এই গোবৎস বিলাকৰ লগত সেই গোবৰ্ধনৰ ওচৰলৈ গ'ল, য'ত গাভী বিলাক সেই গোবৰ্ধনৰ ওপৰত চৰি আছিলে। যেতিয়াই গাভী বিলাকৰ ওপৰৰ পৰা দেখিলে যে তেওঁলোকৰ গৌ বাছুৰ বিলাক আহিছে, তৎক্ষণাৎ প্ৰেমেৰে আপ্লুত হৈ পেলাই গোবৰ্ধনৰ পৰা লফিয়াই লাভ দি নামিবলৈ ধৰিলে। আৰু সেইটো দেখি ডাঙৰ ডাঙৰ গোপ বিলাকৰ অত্যন্ত খং উঠিল যে এই মূৰ্খ ল'ৰাবিলাকে এইফালে আকৌ লৈ আহিছে সৰু সৰু গোবৎস বিলাকক, সিহঁতক দেখি গাভী বিলাক নামিছে, এতিয়া গাভী বিলাক যদি পৰি যায় ঠেং ভাঙি যাব, হাত ভৰি ভাঙি যাব। তো এই যে দৃশ্যটো বলৰামে দেখি পেলাই আশ্চৰ্য মানিছে যে আমি আগতে কেতিয়াও দেখা নাই যে গাভী বিলাকে তেওঁলোকৰ বৎস বিলাকৰ প্ৰতি ইমান প্ৰেমেৰে আপ্লুত হৈ গৈছে। কিয়নো বহুদিন ধৰি কৃষ্ণ বলৰামে গোবৎস বিলাকক গো চৰাই আছে, চৰি আছে, কিন্তু কেতিয়াও দেখা নাই যে ইমান বেছি মৰমেৰে আপ্লুত হৈ যায়। তেতিয়া বলৰামে কৃষ্ণ সুধিছে, কি ইয়াৰ ব্যাপাৰটো কি, আচল ঘটনাটোনো কি, কিয় এনেকুৱা হৈছে? তেতিয়া কৃষ্ণই বলৰামক খুজিল যে আচলতে ঘটনাটো এনেকুৱা যে ব্ৰহ্মাই এবছৰ আগতে গোটেই গোবৎস বিলাকক চুৰি কৰি লৈ গৈছে। তো সেই কথাটোৱে শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে কৈছে যে যেনেদৰে বলৰামৰ যিটো জ্ঞানটো সেইটোকো কৃষ্ণই আবৃত্ত কৰি ৰাখিছিলে, যাতে কৃষ্ণই যে এটা সুন্দৰ এটা লীলা কৰিব পাৰে। ঠিক তেনেদৰে যে ব্যাসদেৱৰো যে ইমান অগাধ পাণ্ডিত্য আছে, সেই পাণ্ডিত্যকো কৃষ্ণই আবৃত্ত কৰাৰ মাধ্যমেৰে তেওঁৰ মনত অসন্তুষ্টিৰ ভাৱ এটা দিছিলে, যাতে ইয়াৰ ফলত নাৰদ মুনি আহি তেওঁক যেতিয়া জ্ঞান দিব তাৰ পিছত তেওঁ শ্ৰীমদ ভাগৱত ৰচনা কৰিব পাৰিব। তো শ্ৰীল প্ৰভুপাদে তাৎপৰ্য খুব সুন্দৰকে লিখিছে, আপোনালোকে চাওক। যদিও শ্ৰীল ব্যাসদেৱ এজন সত্যাবেশ অৱতাৰ আছিল, তথাপিও তেওঁৰ অসন্তুষ্টি হৈছিল এই কাৰণেই যে তেওঁৰ কোনো গ্ৰন্থতে ভগৱানৰ দিব্য কাৰ্যকলাপৰ যথাযথভাৱে বৰ্ণনা দিয়া হোৱা নাছিলে। চাওক, ব্যাসদেৱ ভগৱানৰ সত্যবেশ অৱতাৰ, তো ইমান সমস্ত শাস্ত্ৰ লিখাৰ পিছতো মনত অসন্তুষ্টি এটাই কাৰণ, কিয় ভগৱানৰ দিব্য কাৰ্যকলাপ বৰ্ণনা কৰা হোৱা নাই। ইয়াৰ বাবে শ্ৰীকৃষ্ণই নিজেই শ্ৰীল ব্যাসদেৱৰ হৃদয়ত পোনে পোনে প্ৰেৰণাৰ সঞ্চাৰ কৰিছিল, আৰু সেইবাবে তেওঁৰ নিজৰ হৃদয়ত ইতিপূৰ্বে বৰ্ণনা কৰি অহাৰ দৰে অসম্পূৰ্ণতা অনুভৱ কৰিছিল। এই গোটেইবিলাক কিন্তু প্লেন। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হব পাৰে, আচ্ছা কৃষ্ণই তাৰমানে ব্যাসদেৱক ডাইৰেক্টলি কি কৰিছে, সঞ্চাৰ কৰিছে, এই মনত তেওঁ সঞ্চাৰ কৰিছে। প্ৰভুপাদে ইয়াত লিখিছে যে কৃষ্ণই প্লেন কৰি এনেকে ব্যাসদেৱৰ মনত এটা অসন্তুষ্টি ভাৱ এটা তৈৰি কৰিছে। ব্যাসদেৱৰ মনত এনেকে বুদ্ধি দিছে যাতে তেওঁ এনেকুৱা কথাহে লিখিব, কৃষ্ণৰ দিব্য কথাবিলাক নিলিখিব। তো এই যে লীলাটো ব্যাসদেৱৰ যে কৃষ্ণই ডাইৰেক্টলি যে তেওঁ পৰিচালনা কৰিছে, এইটো সকলোৰে ক্ষেত্ৰত নহয়।
আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহক কৃষ্ণই ডাইৰেক্টলি পৰিচালনা নকৰে। কোনে পৰিচালনা কৰে? আমাৰ বিলাকক কোনে পৰিচালনা কৰে? কোনে জানে? माया देवी प्रभु। মায়া দেৱী। তো ভগৱদ গীতাত কৃষ্ণ কৈছে নহয় নৱম অধ্যায়ত, মহাত্মানসু মাং পাৰ্থ দৈবী প্ৰকৃতি মাশ্ৰিতা। যিসকল মহাত্মা ব্যক্তি তেওঁলোকে ভগৱানৰ দৈবী প্ৰকৃতি আশ্ৰয়ত থাকে। দৈবী প্ৰকৃতি মানে হৈছে যোগ মায়া, ভগৱানৰ নিজৰ শক্তি, আত্মমায়া। দুইটা মায়াই ভগৱানৰ শক্তি, মহামায়াও ভগৱানৰ শক্তি, যোগমায়াও ভগৱানৰ শক্তি, কিন্তু দুইজাৰে কামটো অলপ বেলেগ বেলেগ। যোগমায়াৰ কাম হৈছে যিসকলে ভগৱানৰ মহাত্মা, ভগৱানৰ ভক্ত, তেওঁলোকক ডাইৰেক্টলি ভগৱানে যোগমায়াৰ মাধ্যমেৰে পৰিচালনা কৰে। আৰু যিসকল ভগৱানৰ অভক্ত, যিসকল দুৰাত্মা, মহাত্মা নহয় তাৰ উল্টা দুৰাত্মা, যিসকলে ভগৱানক নামানে, তেওঁলোকক পৰিচালনা কৰে ভগৱানৰ আন এটা শক্তি, এইটো হৈছে মহামায়া। তো যিহেতু ব্যাসদেৱ ভগৱানৰ পৰম ভক্ত, তেওঁ নিজে শক্তাৱেশ অৱতাৰ, তো ব্যাসদেৱৰ মাধ্যমেৰে ভগৱানে এনেকুৱা এটা মহান কাৰ্য কৰিবলৈ ওলাইছে, সেইটো হৈছে শ্ৰীমদ ভাগৱতৰ ৰচনা। সেইকাৰণে এই প্লান কৰি পেলাই ব্যাসদেৱৰ মনত এটা অসন্তুষ্টি বা ব্যাসদেৱে যে এইবিলাক কথা লিখা নাই, এই গোটেই চিনটোত সেইকাৰণে তাত পৰিকল্পনা কৰা হৈছে। প্ৰভুপাদে লিখিছে, ইয়াত স্পষ্টভাৱে এই কথা প্ৰকাশ কৰিছে যে ভগৱানৰ প্ৰতি আগবঢ়োৱা প্ৰেমময়ী ভক্তি সেৱাৰ বাহিৰে আন সকলোবোৰ বস্তুৱে শূন্য। আমি পৰমাত্মা উপলব্ধি কৰো বা আমি নিৰ্বিশেষ ব্ৰহ্মকে উপলব্ধি কৰো, এইবিলাক কিন্তু মূল বস্তু নহয়। মূল বস্তু হৈছে ভগৱানৰ প্ৰতি প্ৰেমময়ী ভক্তি সেৱা দিয়া। কিন্তু ভগৱানৰ প্ৰেমময়ী ভক্তি সেৱাত নিৰত থাকিলে বেলেগে সকাম কৰ্ম কৰিবলৈ চেষ্টা নকৰাকৈ বা দাৰ্শনিক জল্পনা কল্পনাৰ অবিহনে সকলো বস্তুকে নিশ্চিত ৰূপত লাভ কৰিব পাৰি। তো এইটো হৈছে মূল কথা, যে আমি যেতিয়া ভগৱানৰ প্ৰেমময়ী সেৱাত যেতিয়া নিযুক্ত হম, তেতিয়া আমি ব্ৰহ্ম উপলব্ধি বা পৰমাত্মাৰ উপলব্ধি আমাৰ এনেই হৈ যায়। তো ইয়াৰ পিছৰ শ্লোকত কৈছে, 33 নম্বৰ শ্লোকত, লাষ্ট শ্লোক 4ৰ্থ অধ্যায়ৰ, তম অভিজ্ঞায় সহসা প্ৰত্যুত্থায়াগতং মুনিঃ পূজয়ামাস বিধিবৎ নাৰদং সুৰ পূজতম। কি কৈছে, যে শ্ৰী নাৰদ মুনিৰ শুভাগমন হোৱা দেখি শ্ৰী ব্যাসদেৱে তৎক্ষণাৎ বহাৰ পৰা উঠি দেৱতাৰো পূজনীয় সেই মুনিজনক সৃষ্টিকৰ্তা ব্ৰহ্মাৰ প্ৰতি দেখুওৱা সন্মানৰ সমানে সন্মান জনাই পূজা কৰিলে। তো ইয়াত গুৰুত্বপূৰ্ণ শব্দ এটা হৈছে বিধিবৎ। বিধিবৎ মানে, বিধি মানে হৈছে ব্ৰহ্মা। আমি কওঁ নহয় বিধি পথালি দিয়া, হে বিধি তুমি আমাক কৃপা কৰা। তো বিধি কোৱা হয় ব্ৰহ্মা। যিহেতু বিধি হৈছে বা ব্ৰহ্মা হৈছে, প্ৰভুপাদে লিখিছে ইয়াতে, তেওঁ হৈছে প্ৰথমজন সৃষ্ট জীৱ। ভগৱানে প্ৰথমতে সৃষ্টি কৰিছিলে ব্ৰহ্মাক। তেওঁৱে বেদসমূহৰ প্ৰথম ছাত্ৰ আৰু প্ৰথম অধ্যাপক। তেওঁ শ্ৰীকৃষ্ণৰ পৰা বেদৰ জ্ঞান লাভ কৰিছিল আৰু সৰ্বপ্ৰথমে নাৰদক বেদৰ জ্ঞান দিছিলে। গতিকে গুৰু শিষ্য পৰম্পৰা অনুসাৰে শ্ৰী নাৰদ হল বেদৰ দ্বিতীয়জন আচাৰ্য। প্ৰথম আচাৰ্য ব্ৰহ্মা আৰু তেওঁৰ শিষ্য নাৰদ হৈছে দ্বিতীয়জন আচাৰ্য। তেওঁ ব্ৰহ্মাৰ প্ৰতিনিধি আৰু সেইবাবে সকলো বিধিৰেই পিতৃ ব্ৰহ্মাৰ সমানেই পূজনীয়। সেইকাৰণে ব্ৰহ্মাক যেনেকে আমি পূজা নমস্কাৰ কৰিব লাগে বা তেওঁলোক যেনেকে পূজনীয়, ঠিক একেধৰণে যেতিয়া নাৰদ মুনিও আহি উপস্থিত হল, ব্যাসদেৱেও তেওঁৰ গুৰুদেৱ নাৰদ মুনিক সেই বিধিবৎ অৰ্থাৎ ব্ৰহ্মাক যেনেকে সন্মান কৰা হয়, ঠিক একেদৰেই যথাযোগ্য সন্মান প্ৰদৰ্শন কৰিলে। তো এতিয়া আমি পঞ্চম অধ্যায়ত প্ৰৱেশ কৰিম। পঞ্চম অধ্যায়ত কি আছে আমি চাওঁ। পঞ্চম অধ্যায়ত ব্যাসদেৱক নাৰদ মুনিয়ে শ্ৰীমদ ভাগৱত সম্বন্ধে ব্যাখ্যা কৰিব। এই অধ্যায়, পঞ্চম অধ্যায়টো নাৰদ মুনি বিশেষকৈ জ্ঞান আৰু কৰ্মৰ অসাৰতা তুলি ধৰিব, যে জ্ঞান আৰু কৰ্ম যে অসাৰ, ইয়াৰ যে বেছি মূল্য নাই, সেইটোৰ বাহিৰে ভক্তি যে শ্ৰেষ্ঠ, সেইটো তেওঁ ইয়াত প্ৰতিপন্ন কৰিব। তো পঞ্চম অধ্যায়ত আমি কি কি দেখাবলৈ পাম? প্ৰথমতে আমি নাৰদে অনুসন্ধান পাম। নাৰদে তেওঁক জিজ্ঞাসা কৰিব, প্ৰশ্ন কৰিব। তাৰপিছত নাৰদৰ দ্বাৰা কৃষ্ণৰ লীলা বৰ্ণনাৰ গুৰুত্ব বৰ্ণনা হব। নাৰদ মুনিয়ে কৃষ্ণৰ যে লীলা বৰ্ণনা কৰাৰ গুৰুত্ব তেওঁ কব। ইয়াৰ পিছত তেওঁ এই কথাটো আৰু সুন্দৰভাৱে ব্যাখ্যা কৰাৰ কাৰণে তেওঁ নিজৰ জীৱনৰ পূৰ্ব জন্মৰ কথা তেওঁ ব্যাখ্যা কৰিব। আৰু শেষত 32 পৰা 40 নম্বৰ শ্লোকত ব্যাসদেৱৰ প্ৰতি নাৰদ মুনিৰ নিৰ্দেশ কিছুমান থাকিব। তো আমি এটা পঞ্চম অধ্যায় চাওঁ। ফাৰ্ষ্ট শ্লোকটো কি কৈছে,
সুত উবাস অথত্তং সুখমাসীন উপাসীনং বৃহৎসবঃ দেবর্ষি প্রাহ বিপ্রর্ষিং বিনা পানি স্ময়নিব। শ্ৰীল সুত গোস্বামীয়ে কলে, তাৰ পিছত হাতত বীণা লৈ সুখেৰে উপবিষ্ট হৈ থকা পৰম সন্মানিত দেৱৰ্ষিয়ে নাৰদ মুনিয়ে ওচৰতে বহি থকা বিপ্ৰৰ্ষিক শ্ৰীল ব্যাসদেৱক মিচিকিয়াই হহাৰ দৰে কৰি কবলৈ ধৰিলে। ইয়াৰ কি কৈছে? সুখমাসীন। আমাৰ ইয়াত শিক্ষণীয় কথাটো হল, যেতিয়া আমাৰ ঘৰলৈ বা আমাৰ গৃহলৈ বা আমাৰ ওচৰলৈ এজন গুৰুস্থানীয় অতিথি আহিব, গুৰু আহিব বা এজন বৰিষ্ঠ বৈষ্ণৱ যেতিয়া আহিব বা এজন জ্যেষ্ঠ অতিথি যেতিয়া আমাৰ ঘৰলৈ আহিব, তেওঁলোক আমি সুখাসন দিব লাগে। তেওঁলোক ধুনীয়াকে যাতে বহিব পাৰে, বহি যাতে কমফৰ্টেবল হয়, এনেকুৱা কমফৰ্টেবল এটা চিট এটা দিব লাগে। এইটো হৈছে প্ৰথম আতিথ্যৰ লক্ষণ। তেওঁলোক আহিব, তেওঁলোক ভালকে বহিব দিব লাগে, মিঠা মাত দিব লাগে, পানী যাচিব লাগে, খোৱা যাচিব লাগে। যদি গুৰু হয় তেতিয়া তেওঁক কি কৰিব লাগে? পাদ্য অৰ্ঘ্য দি পেলাই তেওঁক সেৱা পূজা কৰিব লাগে। এনেদৰে আমাৰ বৈদিক সাহিত্যত, বৈদিক সংস্কৃতিত বিভিন্ন ধৰণে অতিথিক উপাসনা কৰাৰ বিধি প্ৰদান কৰা হৈছে। আমি নৱম অধ্যায়ত দেখিম, যেতিয়া ভীষ্মদেৱ যেতিয়া সৰসজ্জাত পৰি আছিলে আৰু তেওঁক দেখা কৰিবৰ কাৰণে যেতিয়া যুধিষ্ঠিৰ মহাৰাজে তেওঁৰ সকলোকেইজন ভাতৃ আৰু কৃষ্ণক লৈ পেলাই তেওঁৰ ওচৰত আহিছিলে জ্ঞান লোৱাৰ কাৰণে, সেই সময়ত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা দেৱৰ্ষি, ব্ৰহ্মৰ্ষি, ৰাজৰ্ষি, মুনি সকলোৱে আহিছিলে যে এই শেষ মুহূৰ্তত আমি ভীষ্মদেৱৰ পৰা কিছু কথা শ্ৰৱণ কৰিম। আৰু এই সমস্ত এক্সল্টেড অডিয়েন্সক, যে ইমান মহান মহান শ্ৰোতাসকল যেতিয়া আহিছিলে তেওঁৰ ওচৰত, তেওঁতো ভালকে ৰিচিভ কৰিব পৰা নাই। কিয়? নিজে সৰসজ্জাত আছে, তেওঁ নিজৰ ঘৰতো নাই, তেওঁ যুদ্ধ ক্ষেত্ৰত পৰি আছে। এই ক্ষেত্ৰত তেওঁ কেনেদৰে আতিথ্যতা কৰিছিলে, খুব সুন্দৰ ব্যাখ্যা আছে তাতে। আমি সেইটো নৱম অধ্যায় যেতিয়া আহিম আলোচনা কৰিম। তো ইয়াত কোৱা হৈছে যে সুখমাসীনম উপাসীনম, ব্যাসদেৱে নাৰদ মুনি, তেওঁৰ গুৰু নাৰদ মুনিক খুব সুন্দৰ সুশাসনত বহাই পেলাই তেওঁ আসন দিলে, অৰ্ঘ্য দিলে, পাদ্য দিলে ইত্যাদি বিভিন্ন ধৰণৰ উপাসনাৰে তেওঁ উপাসীনম, তেওঁ পূজা কৰিলে। ইয়াৰ পিছত আৰু এটা কথা কৈছে যে বিনা পানী স্ময়নিব। স্ময়নিব মানে মিচিকিয়াই হহাৰ দৰে কৰি। কিয় হাঁহিছিলে? শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে কৈছে যে ব্যাসদেৱ আৰু তেওঁৰ যে অসন্তোষৰ কাৰণটো নাৰদ মুনিয়ে ভালদৰে জানিছিলে, আৰু জানি মনে মনে তেওঁ অন্তৰত সন্তোষ পাইছিলে যে ব্যাসদেৱ সম্বন্ধে তেওঁ জানে যে ব্যাসদেৱ এজন মহান শিষ্য, কিন্তু তেওঁ মনত যে অসন্তুষ্ট হৈ আছে এই বিষয়ে জানি তেওঁ ভাবিছে যে মোৰ শিষ্য ইমান মহান হোৱা স্বত্তেও তেওঁ অসন্তুষ্ট। এই বিষয়ে জানি পেলাই তেওঁ মনে মনে মিচিকিয়াই হাঁহিছে। ৰাইট? 2 নম্বৰ শ্লোক। হাঁহি পেলাই তেওঁ কি হল? নাৰদ উবাচ। এতিয়া তেওঁ কৈছে, কি কৈছে শুনিব, খুব গুৰুত্বপূৰ্ণ। পাৰাচৰ্য মহাভাগ ভৱত কশ্চিদাত্মন পৰিতুষ্যতি শাৰীৰ আত্মা মানস এব বা। নাৰদমুনিৰ প্ৰথম প্ৰশ্ন, আপুনি কি সন্তুষ্ট? কি লৈ সন্তুষ্ট? নে আপুনি যে ইমান বহুত কিবা কিবি ৰচনা কৰিলে, আপুনি যে নিজৰ দেহ বা মনকে যে স্বৰূপ বুলি ভাবিছে, সেইটো লৈ পেলাই আপুনি সন্তুষ্ট? তো এই কথাৰ মাধ্যমেৰে নাৰদ মুনিয়ে ব্যাসদেৱৰ বিষণ্ণতাৰ কাৰণটো সম্বন্ধে ইংগিত দিছে। ব্যাসদেৱ কিয় বিষণ্ণ হৈ আছে, তেওঁ কিয় অসন্তুষ্ট হৈ আছে, এটা হিন্স এটা দিছে, ইংগিত দিছে যে তুমি কি সন্তুষ্ট? তুমি যে তোমাৰ শৰীৰ বা মনকে যে তুমি স্বৰূপ বুলি ভাবিছা, ভাবি পেলাই তুমি কি মনে মনে সন্তুষ্ট হৈছা? তো প্ৰভুপাদে খুব ব্ৰিলিয়েণ্ট তাৎপৰ্য এটা লিখিছে, তাত চাব কি লিখিছে, যে পৰাশৰৰ পুত্ৰৰূপে ব্যাসদেৱ এজন বৰ শক্তিশালী ঋষি আছিল, আৰু তেনে এজন মহান ব্যক্তিক পিতৃৰূপে পোৱাৰ সৌভাগ্য হোৱালৈ চাই ব্যাসদেৱৰ বিষণ্ণতাৰ কোনো কাৰণেই থাকিব নালাগিছিলে। ব্যাসদেৱটো নিজে মহান ঋষি, তেওঁৰ পিতৃও আছিল মহান। তো এনেকুৱা এটা ফেমিলি, এনেকুৱা এটা লিনিয়েজ, এনেকুৱা এটা ঐতিহ্যত জন্ম হৈছে যে এনেকুৱা এজন পিতৃৰ পুত্ৰ হোৱাৰ পৰা তেওঁ কেৱল এইটো লৈ পেলাই মন বিষণ্ণ হৈ আছে, এইটোতো হোৱা ঠিক নহয়। এজন মহান পিতৃৰ মহান পুত্ৰ ৰূপে তেওঁ দেহ আৰু মনকে আত্মা বুলি ভাবিব নালাগিছিল। অল্প জ্ঞান সম্পন্ন সাধাৰণ মানুহে দেহটোকে আত্মা বা মনটোকে আত্মা বুলি ভাবিব পাৰে,
কিন্তু ব্যাসদেৱে তেনে কৰিব নালাগিছিল। সাধাৰণ মানুহ যিবোৰ জ্ঞান নাই, যিসকলে নিজৰ দেহটোকে আত্মা বুলি ভাবে, তেওঁলোকে এইটো ভাবিব পাৰে যে নাই, আপুনি কোনো, মই শৰ্মা, মই শইকীয়া, মই ডেকা, মই কলিতা, মই অসমীয়া, মই পাকিস্তানী, মই হিন্দু, মই মুছলমান, মই কুকুৰ, মই মেকুৰী। এইটো কাৰ বুদ্ধি হয়? যিসকলে আত্মা সম্বন্ধে জ্ঞান নাই, শৰীৰটোকে নিজে বুলি ভাবে। কিন্তু ব্যাসদেৱৰ ক্ষেত্ৰত এইটো হোৱাটো ঠিক নাছিলে। জীৱই যেতিয়ালৈকে জড় দেহ আৰু মনৰ ঊৰ্ধত থকা আত্ম সাক্ষাৎকাৰৰ স্তৰতে যথাৰ্থতে উপনীত হ'ব নোৱাৰে, তেতিয়ালৈকে এজন ব্যক্তি স্বাভাৱিকভাৱে প্ৰসন্ন হ'ব নোৱাৰে। অৰ্থাৎ জড়জাগতিক স্তৰত যেতিয়া আমি থাকিম, দেহাত্ম বুদ্ধিৰ স্তৰত যেতিয়া আমি থাকিম, আমি কেতিয়াও সন্তুষ্টি হ'ব নোৱাৰিম, সন্তোষ পাব নোৱাৰিম। তো এইটোৱে আমি দেখা পাওঁ শ্ৰীমদ ভাগৱতৰ 10ম স্কন্ধত ভগৱান কৃষ্ণ উদ্ধৱক কৈছে, কি কৈছে? দেহাত্ম বুদ্ধিৰ কথাটো কৈছে। যস্যাত্মবুদ্ধি কুণপে ত্ৰিধাতুকে স্বধিকলত্ৰাদিষু ভৌম ইজ্জতি যতীৰ্থ বুদ্ধি চলিলে নকৰহিচিত জনেষু অভিজ্ঞেষু স্বএব গোখৰ। ইয়াতে কৃষ্ণই উদ্ধৱক কৈছে যে দেহাত্ম বুদ্ধিৰ মানুহবিলাক গৰু আৰু গাধতকে শ্ৰেষ্ঠ নহয়। কিয়নো তেওঁলোকে এই যে দেহটো, এই দেহটো এটা বেগৰ নিচিনা, মোনাৰ নিচিনা, আৰু এই মোনাত কি আছে? কফ পিত্ত বাত, ত্ৰিধাতু। এই ত্ৰিধাতুৰে তৈয়াৰী এই বেগটোকে, এই মোনাটোকে যিজনে আত্মা বুলি ভাবে, যস্য আত্মবুদ্ধি কুণপে ত্ৰিধাতুকে, তিনটা ধাতুৰে তৈয়াৰী এই মোনা বা কুণপ মানে হৈছে মোনা, তিনটা ধাতুৰে তৈয়াৰী এই মোনাটোকে যিয়ে আত্মবুদ্ধি কৰে, স্বধিকলত্ৰাদিষু, যে মোৰ স্ত্ৰী, মোৰ পুত্ৰ, পৰিবাৰ হৈছে মোৰ আত্মীয় স্বজন। ভৌম ইজ্জতি, যে মই যিখন ঠাইত জন্মগ্ৰহণ কৰিছো সেইটো মোৰ পূজনীয়, জননী জন্মভূমি স্বৰ্গাদপি কৰি আছো বুলি কথাটো কয়। যিসকলে এইটো ভাবে যে মোৰ জন্মস্থানটো হৈছে মোৰ পূজনীয়, আৰু যিসকলে কেৱল তীৰ্থ কৰিব গলৈ তাত কেৱল স্নান কৰে, পুৰীত গৈ পেলাই মহোদধিত সাগৰত স্নান কৰিব, বৃন্দাবনত গৈ যমুনাত স্নান কৰিব, মায়াপুৰত আহি গংগাত স্নান কৰিব, গয়াত গৈ পেলাই গংগাত স্নান কৰিব, প্ৰয়াগত গৈ পেলাই তাতে সংকল্প, তাতে গংগা আৰু যমুনাৰ তাতে স্নান কৰিব। তো এইবিলাক হৈছে যিসকলৰ দেহাত্ম বুদ্ধি আছে। আচলতে কি কৰিব লাগে? আমি যদি তীৰ্থ ভ্ৰমণ কৰিব যাওঁ, তাত যিসকল মহন্ত আছে, তাত যিসকল শুদ্ধ বৈষ্ণৱ আছে, তেওঁলোকৰ কথা হৰি কথা শুনিব লাগে। আৰু যদি এইটো নকৰে, তো এই ধৰণৰ ব্যক্তিবিলাকক কোৱা হয় গৰু আৰু গাধ, স্বএব গোখৰ। তো এই ঠিক এনেকুৱা এটা ভাৱেৰে নাৰদ মুনি ভাবিছে বা কৈছে, তুমি পৰাশৰৰ পুত্ৰ, ইমান মহান ঋষিৰ পুত্ৰ, তুমি নিজেও মহাভাগা, কিমান ভাগ্যৱান তুমি, পাৰাচাৰ্য মহাভাগ, ভৱত কশ্চিদাত্ম নহয়, শাৰীৰ মানসম আত্ম মানসম। তুমি নিজৰ শৰীৰটো বা মনক আত্মা বুলি ভাবি তুমি সন্তুষ্ট হৈছা? আৰ ইউ চেটিছফাইড? কিন্তু ইয়াতে আকৌ ইয়াৰ পিছৰ শ্লোকত এতিয়া কব নাৰদ মুনিয়ে, কিন্তু নিশ্চিতভাৱে তোমাৰ এই অসন্তুষ্টি জ্ঞানৰ অভাৱৰ কাৰণেতো নহয়। তুমি খুব পণ্ডিত, এজন মহান পণ্ডিত, এই যে তোমাৰ জ্ঞানৰ অভাৱৰ কাৰণে যে তুমি তোমাৰ অসন্তুষ্ট হোৱা নাই, এই কথাটো এতিয়া 3 নম্বৰ শ্লোকত কৈছে। কি কৈছে? জিজ্ঞাসিতং সুসম্পন্নম অপি তে মহৎ অদ্ভুতম কৃতবান ভাৰতং যস্তং সৰ্বাৰ্থৰ পৰিবৃম্ভিতম। আপোনাৰ জনাৰ ইচ্ছা আৰু অধ্যয়ন সাৰ্থক হৈছে, আৰু এই বিষয়ে কোনো সন্দেহ নাই। আপনি যে জনার ইচ্ছা যে খুব আছে, জিজ্ঞাসিতম, আপনার সবকিছু জানার ইচ্ছা আছে, আর লগতে আপনার অধ্যয়নও সার্থক হয়েছে, তাত কোনো সন্দেহ নাই। অর্থাৎ আপনার জ্ঞানৰ অভাৱ নাই, আপনার জ্ঞানৰ অভাৱৰ কাৰণে আপনি অসন্তুষ্টি প্ৰকাশ কৰিব নোৱাৰে, আপনি অসন্তোষ হোৱা নাই। কিয়নো আপনি সমগ্ৰ বৈদিক শাস্ত্ৰৰ বিশ্লেষণ স্বৰূপ মহৎ আৰু অদ্ভুত মহাভাৰত ৰচনা কৰিছে। আপনি মহাভাৰত ৰচনা কৰিছে। তো এতিয়া এটা কাৰণ নাকচ কৰিলে নাৰদ মুনিয়ে, যে আপোনাৰ জ্ঞানৰ অভাৱৰ কাৰণে আপুনি অসন্তুষ্ট হোৱা নাই। 2 নম্বৰ তেওঁ কৈছে যে আনকি আপোনাৰ এই অসন্তুষ্টি আপোনাৰ উপলব্ধ জ্ঞানৰ অভাৱৰ বাবেও নহয়, আপোনাৰ যে সেলফ ৰিয়েলাইজ যে জ্ঞানটো নাই, এইটো যে নাই, এইটো হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে? 4 নম্বৰ শ্লোকত কৈছে, জিজ্ঞাসিতম অধিতম চ ব্ৰহ্ম য়ত্তৎ সনাতনম
তথাপি শোষসি আত্মানম অকৃতাৰ্থম ইব প্ৰভু। যে আপুনি ব্ৰহ্ম উপলব্ধি সম্পূৰ্ণভাৱে কৰিছে। অকল সম্পূৰ্ণভাৱে কৰাই নহয়, আপুনি ব্ৰহ্ম উপলব্ধি কৰি সেই সম্বন্ধে আপুনি বেদান্ত সূত্ৰ লিখিছে। শ্ৰীল প্ৰভুপাদে কৈছে, শ্ৰীল ব্যাসদেৱৰ দ্বাৰা ৰচিত বেদান্ত সূত্ৰ বা ব্ৰহ্মসূত্ৰই হৈছে নিৰ্বিশেষ পৰম তত্ত্বৰ পৰিপূৰ্ণ বৰ্ণনা। অৰ্থাৎ এজন ব্যক্তিয়ে কোনো শাস্ত্ৰ বা কোনো এটা টপিক বা বিষয় সম্বন্ধে কেতিয়া পৰিপূৰ্ণ বৰ্ণনা কৰিব পাৰিব? যেতিয়া তেওঁ নিজৰ উপলব্ধি হ'ব। অৰ্থাৎ তেওঁ যে বেদান্ত সূত্ৰ লিখিছে তাৰ প্ৰমাণ ব্যাসদেৱৰ যে পৰম নিৰ্বিশেষ পৰম তত্ত্ব সম্বন্ধে তেওঁৰ সম্পূৰ্ণ উপলব্ধি হৈছে। আৰু এই যে বেদান্ত সূত্ৰ কি কৈছে, পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ দাৰ্শনিক ব্যাখ্যাৰূপে স্বীকাৰ কৰা হৈছে। তো ইয়াত নিত্য সনাতন তত্ত্বৰ বিষয়ে আলোচনা হৈছে আৰু তাৰ উপস্থাপন ৰীতিও বৰ পাণ্ডিত্যপূৰ্ণ। বেদান্ত সূত্ৰ হৈছে ভেৰি এক্সিলেণ্ট বুক। পৃথিৱীৰ সকলো স্কলাৰলি মানুহবিলাক ইয়াক ভূয়সী প্ৰশংসা কৰে। তো গতিকে এইটো প্ৰমাণ হ'ল যে ব্যাসদেৱৰ অধ্যাত্ম বিষয়ক পাণ্ডিত্যৰ বিষয়ে সন্দেহৰ কোনো অৱকাশ নাই। তেনেহ'লে তেওঁ কিয় অনুশোচনা কৰিছে? তেওঁ অনুশোচনা কৰাৰ দৰকাৰ নাই। তেওঁৰ পাণ্ডিত্যৰো কম নহয় আৰু তেওঁৰ ব্ৰহ্ম উপলব্ধিও হোৱা নাই, এইটোও নহয়। তো এইখিনি শুনাৰ পিছত এতিয়া ব্যাসদেৱে নাৰদ মুনিৰ ওচৰত তেওঁ ৰিকুৱেষ্ট কৰিব যে ইয়েছ, আপুনি মোক মোৰ কাৰণটো জনাওক। অসন্তুষ্টিৰ কাৰণ বিচাৰিবলৈ নাৰদৰ ওচৰত ব্যাসৰ কি কৰিলে, তেওঁ প্ৰশ্ন কৰিছে। 5 নম্বৰ শ্লোক। ব্যাস উবাচ অস্তব্যে মে সৰ্বমিদং ত্বয়োক্তম তথাপি নাত্মা পৰিতুষ্যতে মে তন্মূল ব্যক্তম অগাধ বোধম পৃচ্ছামহে তাত্ম ভৱাত্মভূতম। 5 নম্বৰ শ্লোকৰ অনুবাদ। শ্ৰীল ব্যাসদেৱে ক'লে, আপুনি মোৰ বিষয়ে যি যি কৈছে সেই সকলো কথাই সম্পূৰ্ণ সত্য, তথাপি মোৰ হৃদয় সন্তুষ্ট হ'ব পৰা নাই। সেইবাবে মোৰ এই অসন্তোষৰ অজ্ঞাত মূল কাৰণটো কি সেই বিষয়ে আপোনাৰ পৰা জানিব খুজিছো। কাৰণ আপুনি স্বয়ম্ভু ব্ৰহ্মাৰ পুত্ৰ হোৱা কাৰণে আপুনি সীমাহীন জ্ঞানৰ অধিকাৰী। তো শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে সাৰাৰ্থ ৰচনীত কৈছে যে মই আপোনাক মোৰ এই আত্মাৰ অসন্তুষ্টিৰ ন আত্মা পৰিতুষ্যতে মে, মোৰ আত্মা পৰিতুষ্ট হোৱা নাই, তাৰ মূল কাৰণটো তৎমূলম, মূল কাৰণটো কি সেয়া জনাবলৈ অনুৰোধ কৰিছো। কিয়? আপুনিতো নিজে এজন মহান পণ্ডিত, আপুনি ভগৱানৰ সত্যাবেশ অৱতাৰ, আপুনি নিজে অজ্ঞাত হৈ আছে কিয়? তো কাৰণ মই এই অসন্তুষ্টিৰ কাৰণটো মই নিজে জানিব নোৱাৰো, অজ্ঞাত, মোৰ কাৰণে কঠিন। অব্যক্তম বুলি কৈছে, মে অব্যক্তম, তন্মূলম অব্যক্তম, মোৰ কাৰণে অব্যক্ত হৈ আছে। তো তেনেহলে নাৰদ মুনি কেনেকৈ ক'ব পাৰিব? যদি ব্যাসদেৱে নাজানে নাৰদ মুনি কিয় ক'ব পাৰিব? সেইটোৰ কাৰণে আকৌ ইয়াত কৈছে, কিয়নো আপুনি আপোনাৰ জন্ম ব্ৰহ্মাৰ শৰীৰৰ পৰা হৈছে। তো ব্ৰহ্মা কোন? আত্মভৱ। ব্ৰহ্মা আত্মভৱ বুলি কিয় কোৱা হয়? কাৰণ ব্ৰহ্মা নিজে নিজে সৃষ্টি হৈছে। ব্ৰহ্মাৰ এটা নাম হৈছে স্বয়ম্ভু বা আত্মভৱ। ব্ৰহ্মাই মাকৰ গৰ্ভৰ পৰা জন্ম লোৱা নাই, আমি জানো যে লোটাছৰ পৰা জন্ম হৈছে, এই কাৰণ তেওঁৰ এটা নাম স্বয়ম্ভু বা আত্মভৱ। সেই আত্মভৱ ব্ৰহ্মাৰ পৰা আপোনাৰ জন্ম হৈছে, আপুনি হৈছে আত্মভূতম, আত্মভৱ আত্মভূতম। আৰু এনে এজন মহান ঐতিহ্যৰ পিতৃৰ সন্তান হোৱা হেতুকে আপুনি সীমাহীন জ্ঞানৰ অধিকাৰী, সেইটো কৈছে অগাধ বোধম। যিহেতু আপুনি আত্মভৱ ব্ৰহ্মাৰ পুত্ৰ, আপুনি এজন মহান পিতৃৰ পুত্ৰ, সেইকাৰণে আপুনি মহান এজন সীমাহীন জ্ঞানৰ অধিকাৰী, আপুনি অগাধ বোধম। সেইকাৰণে আপুনি মোৰ এই অসন্তুষ্টিৰ কথা ডেফিনেটলি ক'ব পাৰিব। শ্ৰীল প্ৰভুপাদে আকৌ এই অসন্তোষৰ মূল কাৰণটো যে দেহাত্ম বুদ্ধি, সেইটো ব্যাখ্যা কৰিছে। আমি জানো যে অৰ্জুনৰ এবাৰ এনেকুৱা দেহাত্ম বুদ্ধি হৈছিলে, হৈ পেলাই তেওঁ কৰ্তব্য বিমুখ হৈছিল নে নাই? তেওঁ কৃষ্ণক প্ৰশ্ন কৰিছিলে এই বিষয়ে, কোনোবাই জানে? কি প্ৰশ্ন কৰিছিলে? কোনে কব? অৰ্জুনৰ এনেকুৱা দেহাত্ম বুদ্ধিৰ ফলত তেওঁ কিং কৰ্তব্য বিমূঢ় হৈছিল।
कार्पण्य दोषोपहत स्वभाव पृच्छामितं धर्म समूहसेतः यच्छ्रेयं सन्निहितं ब्रूहि तन्मे शिष्यस्तेहं साधिमां तं प्रपन्नम। তো অৰ্জুনে কৈছে মোৰ কি হৈছে কাৰ্পণ্য দোষোপহত স্বভাৱ, কাৰ্পণ্যজনিত মোৰ দুখৰ কাৰণে মই কিং কৰ্তব্য বিমুখ হৈছো। মই কি কৰিব লাগে, মোৰ ডিউটি মোৰ কি মই বুজি পোৱা নাই। মই যুদ্ধ কৰিম নে নকৰিম, এইটো হৈছে কৃষ্ণ দেহাত্ম বুদ্ধিত আছিল। দেহাত্ম বুদ্ধি কিয়? কাৰণ কৃষ্ণই কৈছিলে যে এইসকল মোৰ আত্মীয় স্বজন, মোৰ ভাই, মোৰ বন্ধু, মোৰ পিতা, মোৰ গুৰু, এওঁলোকক মই কেনেকে মাৰিম? এইটোকে কোৱা হয় দেহাত্ম বুদ্ধি। তো প্ৰভুপাদে খুব সুন্দৰভাৱে তাৎপৰ্য লিখিছে, জড় জগতত প্ৰতিজন ব্যক্তিয়ে দেহটোকে বা মনটোকে আত্মা বুলি ভবাৰ ভ্ৰান্তিতে নিমগ্ন হৈ থাকে। অলমোস্ট এভৰিবডি ইন মেটেৰিয়েল সবে কি ভাবে, দেহাটোকে আত্মা বুলি ভাবে বা মনটোকে আত্মা বুলি ভাবে। তেনে হোৱাৰ ফলত জড় জগতত প্ৰচলিত হৈ থকা সকলো জ্ঞানেই দেহ বা মনৰ লগত জড়িত হৈ থাকে, আৰু এইটোৱে হৈছে সকলো বিষণ্ণতাৰ মূল কাৰণ। এইটোৱে মূল কাৰণ আমি কিয় অসন্তোষ হৈ থাকো, কাৰণ আমি ভাবো যে এই দেহটোৱে মই। আনকি জড়জাগতিক জ্ঞানেৰে পৰম প্ৰগ্ৰাহৰ পণ্ডিত হোৱাজনৰ বাবেও এই সত্যটো সদায় ধৰা নপৰে। তো মানে বহুত বাৰ কৈছে যে PhD, DSc, PhD, FSc এইবিলাক কৰা মানুহবিলাকো বুজি নাপায় যে তেওঁ এই দেহ নহয়, তেওঁ আত্মা। জড়জাগতিক জ্ঞানেৰে এইটো বুজি নাপায় যে তেওঁ দেহাত্ম বুদ্ধিত আছে। জানো তাৰ সমাধানটো কি? ইয়াৰ সমাধানটো হৈছে এজন সৎগুৰুৰ শৰণাপন্ন হোৱা। তস্মাৎ গুৰুং প্ৰপদ্যেত জিজ্ঞাসু শ্ৰেয় উত্তমম। উত্তমম উত্তমম মানে হৈছে উদ্গতম তমঃ। উদ্গতম মানে হৈছে ঊৰ্ধ্বলৈ যোৱা, ট্ৰান্সেন্ডেন্ট কৰা, আৰু তম মানে হৈছে অন্ধকাৰ বা অজ্ঞানতা। অৰ্থাৎ উত্তম মানে জড়জাগতিক অন্ধকাৰ বা অজ্ঞানতাৰ ঊৰ্ধ্বলৈ যোৱা। ঠিক তেনেকে মুণ্ডক উপনিষদতো কোৱা হৈছে তদ্বিজ্ঞানাৰ্থম স্বগুৰুম এবাভিগচ্ছেদ। সেইটো জানাৰ কাৰণে তোমাৰ গুৰুৰ শৰণাপন্ন হোৱা উচিত। এবাভিগচ্ছেদ, গচ্ছেদ শব্দটোৰ অৰ্থ হৈছে ইউ মাষ্ট, মানে তোমাৰ অৱশ্যই কৰণীয় বা অৱশ্যই পালনীয়, মানে ইয়াত কোনো অপচন নাই। তদ্বিজ্ঞানাৰ্থম সেইটো বিষয় জানাৰ কাৰণে স্বগুৰুম এবাভিগচ্ছেদ, তোমাৰ গুৰুৰ ওচৰলৈ যোৱা অৱশ্যই কৰ্তব্য। তো ইয়াত ব্যাসদেৱে এতিয়া নাৰদ মুনিৰ নিচিনা সৎগুৰু শৰণাপন্ন হৈছে। ইমান মহান এজন ব্যক্ত, ভগৱানৰ সপ্তাবেশ অৱতাৰ, তেওঁ নিজৰ গুৰুৰ শৰণাপন্ন হৈ গৈছে, সেই গুৰুদেৱ মই কি হৈছে ন আত্মা পৰিতুষ্টতে, মোৰ আত্মা এইটো সন্তুষ্ট হোৱা নাই, কাৰণ মই নিজে অব্যক্তম, মই নাজানো মোৰ কাৰণটো কি, তৎমূলম, সেই মূল কাৰণটো কি মই বুজি পোৱা নাই। আৰু আপুনি যিহেতু আত্মভৱ আত্মভূতম, ব্ৰহ্মাৰ পুত্ৰ, যিজন অগাধ বোধম, যাৰ সীমাহীন জ্ঞান আছে, আপুনি সেনেকুৱা এজন গুৰু মই শৰণাপন্ন হৈছো। এতিয়া নেক্সট শ্লোকত কব নাৰদ মুনিৰ যোগ্যতা কি। নাৰদ মুনিৰ এনেকুৱা কি যোগ্যতা আছে যিটোৰ কাৰণে নাৰদ মুনিয়ে তেওঁৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিব, যিটো নিজে ব্যাসদেৱে সমাধান কৰিব পৰা নাই। 6 নম্বৰ শ্লোক। সবৈ ভবান বেদ সমস্ত গুজ্জম উপাসিত যৎ পুৰুষ পুরাণ পরাবরেশো মনসৈব বিশ্বম সৃজ্যত্যবত্যত্তি গুণৈর সঙ্গ। অনুবাদ। হে প্ৰভু, সকলো গোপন ৰহস্য কেৱল আপুনিয়ে জানে, কাৰণ জড়জগতৰ স্ৰষ্টা তথা সংহাৰকৰ্তা আৰু চিন্ময় জগতৰ পালনকৰ্তা প্ৰকৃতিৰ গুণ তিনিটাৰ ঊৰ্ধ্বত বিৰাজমান সনাতন পৰম পুৰুষ পৰমেশ্বৰক আপুনি উপাসনা কৰে। কিয় আপুনি কব পাৰিব? আপুনি এজন সাধাৰণ গুৰু নহয়। তো শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে খুব সুন্দৰকে ইয়াত কৈছে, যে আপুনি মোক কৈছে যে মই পৰাশৰ মুনিৰ পুত্ৰ, মোৰ ডাঙৰ এটা ঐতিহ্য এটা আছে, 4খন বেদ মই ৰচনা কৰিছো, মই ব্ৰহ্ম উপলব্ধি কৰিছো, কিন্তু আপুনি ব্ৰহ্মাৰ পুত্ৰ, যিজন অগাধ বোধম, যাৰ অসীম জ্ঞান আছে, আৰু আপুনি নিজে হৈছে কি
পৰমেশ্বৰ ভগৱানৰ আপুনি উপাসক যত পুৰুষ পুৰাণ উপাসিত সবই ভগৱান বেদ সমস্ত গুজ্জম উপাসিত যত পুৰুষ পুৰাণ যে যিজন ব্যক্তি আপুনি পুৰাণ পুৰুষ উপাসিত আপুনি যেহেতু পৰম পুৰুষৰ উপাসনা কৰে সেইকাৰণে আপুনি মোতকৈ আৰু শ্ৰেষ্ঠ মই পৰাশৰ মুনিৰ পুত্ৰ ঠিক আছে মই 4খন বেদ ৰচনা কৰিছো ঠিক আছে মই ব্ৰহ্ম উপলব্ধি কৰিছো কি ঠিক আছে কিন্তু আপুনি ব্ৰহ্মাৰ পুত্ৰ আপুনি সেই পৰম পুৰুষ পৰমেশ্বৰ ভগৱানৰ উপাসনা কৰে আপুনি সমস্ত কিছু জানে তো প্ৰভুপাদে ব্যাখ্যা কৰিছে সব সুন্দৰকে তাৎপৰ্যত যিজন ব্যক্তি শতকৰা 100% পৰমেশ্বৰৰ সেৱাতে ব্ৰতী হৈ থাকে তেওঁ সকলো জ্ঞানৰ প্ৰতীক ভগৱানৰ ভক্তিৰ ক্ষেত্ৰত এনেদৰে পূৰ্ণতা লাভ কৰা ভক্ত এজন পৰম পুৰুষ পৰমেশ্বৰৰ নিজৰ গুণসমূহৰ অধিকাৰী হৈ পূৰ্ণতা প্ৰাপ্ত হয় যিজন মানুহ 100% ভগৱানৰ সেৱাত নিযুক্ত হৈ থাকে তেওঁ ভগৱানৰ গুণৰো সমান লাভ কৰে আধ্যাত্মিক ক্ষেত্ৰত পূৰ্ণতা প্ৰাপ্ত নাৰদ মুনিৰ দৰে এজন ভক্তই নিজৰ আধ্যাত্মিক মহিমাৰ বলেৰে অদ্ভুত অদ্ভুত কাৰ্য কৰিব পাৰে যেন নাৰদ মুনি ভগৱানৰ শতকৰা 100% ভক্ত সেইকাৰণে নাৰদ মুনিও অদ্ভুত অদ্ভুত কাৰ্য কৰিব পাৰে তো ইয়াতে বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে খুব সুন্দৰ ব্যাখ্যা কৰিছে যে সবই ভৱান কথাটো তেওঁ ব্যাখ্যা কৰিছে যে সেইজন পৰমেশ্বৰ ভগৱান আপনি জন পৰমেশ্বৰ ভগৱানক যে আপনি উপাসনা কৰে সেইজন পৰমেশ্বৰ ভগৱান বই মানে নিশ্চয়কৈ ভৱান আপুনি নিশ্চয়কৈ পৰমেশ্বৰ সেইজনে আপুনি পৰমেশ্বৰ ভগৱান কিয় নাৰদ মুনি ভগৱান নেকি যেহেতু নাৰদ মুনি ভগৱানৰ এজন অৱতাৰ সেইকাৰণে ব্যাসদেৱে কৈছে আপুনি সেইজন পৰমেশ্বৰ ভগৱান সবই ভৱান আৰু সেইকাৰণে কি হৈছে আপুনি বেদ সমস্ত গুজ্জম আপুনি সকলোবোৰ গোপন ৰহস্য আপুনি জানে তো এয়াই হৈছে এজন আদৰ্শ সৎগুৰুৰ লক্ষণ শব্দে পৰেশ নিস্নাত ব্ৰহ্মণি উপসমাশ্ৰমম তস্মাৎ গুৰুং প্ৰপদ্যেত জিজ্ঞাসু শ্ৰেয়োত্তমম শব্দে পৰেশ নিস্নাত ব্ৰহ্মণি উপসমাশ্ৰমম শ্ৰীমদ ভাগৱতৰ 11 স্কন্ধ 3 নম্বৰ অধ্যায় ঠিক এনেদৰে মুণ্ডক উপনিষদৰ একে কথাই কৈছে যে তদ্বিজ্ঞানাৰ্থম স্বগুৰুমেৱাভিগচ্ছেদ সমিত পানি শ্ৰোত্ৰিয়ম ব্ৰহ্মনিষ্ঠম একই কথা দুটা শ্লোকতে একই কথাই কৈছে শব্দে মানে হৈছে বৈদিক জ্ঞান বা বৈদিক শাস্ত্ৰ পৰে মানে হৈছে পৰমেশ্বৰ ভগৱান যিজন ব্যক্তি নিস্নাত মানে হৈছে ভালকে স্নান কৰা যেতিয়া আমি গংগাত স্নান কৰি বহুতবাৰ ডুব দি উঠো তেনেহলে আমাৰ কি হয় খুব সুন্দৰভাৱে স্নান কৰা হৈ গল ঠিক তেনেদৰে যিজনে বৈদিক জ্ঞান বা পৰমেশ্বৰ ভগৱানৰ ভক্তিত সম্পূৰ্ণভাৱে নিমজ্জ হৈ আছে ব্ৰহ্মণি উপসমাশ্ৰমম যেনে ভগৱান পৰমেশ্বৰ পৰম ব্ৰহ্মৰ প্ৰতি তেওঁৰ সমস্তভাৱে তেওঁ আশ্ৰয় গ্ৰহণ কৰিছে সেইজন গুৰু হ'ব পাৰে ঠিক একেদৰে মুণ্ডক উপনিষদৰ যিটো শ্লোক আছে য'ত কৈছে তদ্বিজ্ঞানাৰ্থম স্বগুৰু এৱাভিগচ্ছেদ তাতে সদ্গুৰু দুটা লক্ষণৰ কথা কোৱা হৈছে এই হৈছে সমিত্ৰাণি শ্ৰোত্ৰিয়ম ব্ৰহ্মনিষ্ঠম শ্ৰোত্ৰিয়ম মানে হৈছে যিজনে শ্ৰৌত পন্থাত গুৰু পৰম্পৰা পন্থাত তেওঁ বৈদিক জ্ঞান লাভ কৰিছে শ্ৰোত্ৰিয়ম মানে শ্ৰুতি আমি প্ৰথমতে আলোচনা কৰিছিলো বেদৰ এটা নাম হৈছে শ্ৰুতি তো সেই বেদৰ জ্ঞান যিজনে শ্ৰৱণ কৰাৰ মাধ্যমেৰে শ্ৰুতি মাধ্যমেৰে শ্ৰোত্ৰিয় পন্থাৰে গুৰু পৰম্পৰা লব্ধ জ্ঞানেৰে যেতিয়া যিজনে পাইছে আৰু দুই নম্বৰ হৈছে ব্ৰহ্মনিষ্ঠম সেই জ্ঞানটো পোৱাৰ পিছত পৰম ব্ৰহ্মৰ প্ৰতি যাৰ নিষ্ঠা আছে সম্পূৰ্ণ নিষ্ঠা আছে এই দুটা হৈছে সৎগুৰুৰ মূল লক্ষণ তো এজন আদৰ্শ গুৰু কি হয় শ্ৰৌত্ৰ গুৰু হয় অৰ্থাৎ গুৰু পৰম্পৰা ধাৰাত অৱস্থিত এজন গুৰু হয় তেওঁ শুক্ৰ গুৰু নহয় প্ৰভুপাদে বহুতবাৰ কৈছে যেনে শুক্ৰাচাৰ্যৰ কথা কোৱা হৈছে শুক্ৰাচাৰ্য মানে শুক্ৰ মানে হৈছে চেমিনা আমি দেখো ভাৰতবৰ্ষত বহুতো পৰম্পৰা ধাৰাত আছে গুৰু বংশ আছে এজন গুৰু পুত্ৰ গুৰু হয় সেই পুত্ৰজনে আৰু গুৰু হয় এইটো আচল পৰম্পৰা নহয় সেইটো কোৱা হয় শুক্ৰ গুৰু বা শুক্ৰাচাৰ্য অৰ্থাৎ চেমিনাৰ মাধ্যমেৰে শুক্ৰৰ মাধ্যমেৰে যেটো বংশটো বিস্তাৰ হৈছে সেইটো শুক্ৰ বংশ বুলি কোৱা হয় সেইটো আচল বংশ নহয় সেইটো আচল গুৰু পৰম্পৰা নহয় আচল পৰম্পৰাটো হৈছে যেতিয়া এজন
উত্তম ভক্ত বা এজন সাধকে এজন সৎগুৰুৰ পৰা যেতিয়া জ্ঞানটো লাভ কৰিব, পোৱাৰ পিছত তেওঁ যেতিয়া ব্ৰহ্মনিষ্ঠ হব, তেতিয়া তেওঁ সেই জ্ঞানটো আৰু পৰৱৰ্তীতে তেওঁ আৰু এজনক বিলাই দিব। সেইটোকে কোৱা হয় শ্ৰোত্ৰ গুৰু। নেক্সট 7 নম্বৰ শ্লোক, খুব গুৰুত্বপূৰ্ণ। ইয়াতে ব্যাসদেৱে তেওঁৰ গুৰু নাৰদৰ 3টা বিশেষ গুণ বৰ্ণনা কৰিব। তং পৰ্যটন অৰ্ক ইব ত্ৰিলোকীম অন্তঃসৰ বায়ুৰিবাত্ম সাক্ষী বরাবরে ব্রহ্মণি ধর্মতো ব্রতহি স্নাতস্যমে নূনমলং বিচক্ষম। সূৰ্যৰ দৰে এই তিনিও লোকৰ সৰ্বত্ৰ আপুনি ভ্ৰমণ কৰি ফুৰে আৰু বায়ুৰ দৰে আপুনি সকলোৰ হৃদয়ত প্ৰৱেশ কৰিব পাৰে। সেইবাবে আপুনি সৰ্বত্ৰ বিৰাজমান পৰমাত্মাৰ দৰে। গতিকে ধৰ্মৰ বিধান অনুসাৰে ব্ৰত পালন কৰি কাৰ্য আৰু কাৰণৰূপী ব্ৰহ্মতত্বৰ চিন্তাত নিমগ্ন হৈ থকা সত্বেও মোৰ অসম্পূৰ্ণতা ক'ত হৈছে অনুগ্ৰহ কৰি আপুনি সেই কথা যেন বিচাৰ কৰি দিয়ে। ফাইনেল ৰিকুৱেষ্ট কৈছে যে আপুনি অৰ্ক মানে সূৰ্য নিচিনা, সূৰ্য যেনেকে চাৰিওফালে বিয়পিব পাৰে, আপুনি সূৰ্যৰ দৰে তিনিও লোকৰ সৰ্বত্ৰ বিচৰণ কৰিব পাৰে, ভ্ৰমণ কৰি ফুৰে আপুনি। নাৰদ মুনি ত্ৰিলোকৰ সকলোতে তেওঁ যাব পাৰে, বৈকুণ্ঠ লোক বা জড়জগত সকলোতে তেওঁ যাব পাৰে। আৰু বায়ুৰ দ্বাৰা আপুনি সকলোৰে হৃদয়ত প্ৰৱেশ কৰিব পাৰে। বায়ু যেনেকে আমাৰ হৃদয়ত প্ৰৱেশ কৰে, আমাৰ ভিতৰত বিভিন্ন ধৰণৰ বায়ু আছে, প্ৰাণ, অপান, উদান, ব্যান। ঠিক তেনেকে আপুনিও প্ৰত্যেক জীৱৰ হৃদয়ত প্ৰৱেশ কৰিব পাৰে। যদি হৃদয়ত প্ৰৱেশ কৰোতে আপুনি জানিব মোৰ কাৰণবিলাক কি। আৰু যিহেতু আত্মসাক্ষী, আৰু সেয়েহে যিহেতু সকলোৰে হৃদয়ত আপুনি প্ৰৱেশ কৰিব পাৰে, আপুনি সৰ্বত্ৰ বিৰাজমান পৰমাত্মাৰ দৰে, আপুনি আত্মসাক্ষী। সেয়েহে আপুনি মোৰ অসম্পূৰ্ণতাৰ কাৰণ বিচাৰ কৰিবলৈ সক্ষম। এই যে সকলোৰে হৃদয়ত প্ৰৱেশ কৰিব পৰা এনেকুৱা এটা শ্লোক আমি আৰু আগতে পাইছিলো, কাৰোবাৰ মনত আছে? য'ত আৰু এজন ব্যক্তিক এনেকে প্ৰশংসা কৰা হৈছিলে, যিজনে সকলোৰে হৃদয়ত প্ৰৱেশ কৰিব পাৰে। কাৰোবাৰ মনত আছে? ক্লু দিয়া হৈছে 2য় অধ্যায়ত, 1ম স্কন্ধৰ 2য় অধ্যায়ত। সূত গোস্বামীয়ে সুখদেৱ গোস্বামী যেতিয়া প্ৰশংসা কৰিছিলে, মংগলাচৰণ কৰিছিলে, 1ম শ্লোকটো। যম প্ৰব্ৰজন্তম অনুপেতম অপেত কৃত্যম দ্বৈপায়ন বিৰহ কাতৰ আজুহাব পুত্রেতি তন্ময়তয়া তরবোভিনেদু তং সর্বভূত হৃদয়ং মুনিমান তস্মি। তো তাতেও সূত গোস্বামীয়ে তেওঁৰ গুৰু সুখদেৱৰ কথা কৈছে যে আপুনি যেনেকে প্ৰতিজন জীৱৰ হৃদয়ত প্ৰৱেশ কৰিব পাৰে, ঠিক তেনেকে আপুনি প্ৰত্যেকটো বৃক্ষৰ ভিতৰত প্ৰৱেশ কৰি পেলাই আপুনি প্ৰতিধ্বনিত কৰিছিলে। ঠিক এনেদৰে ইয়াতে ব্যাসদেৱেও তেওঁৰ গুৰু নাৰদক প্ৰশংসা কৰিছে যে এইটো আপুনি সূৰ্যৰ দৰে, আপুনি বায়ুৰ দৰে সকলোৰে হৃদয়ত প্ৰৱেশ কৰিব পাৰে, আপুনি এজন আত্মসাক্ষী, আপুনি পৰমাত্মাৰ দৰে মহান। সেয়েহে আপুনি দয়া কৰি মোৰ এই সমস্ত অসন্তুষ্টিৰ কাৰণবোৰ বিচাৰ কৰি উলিয়াওক। তো ইয়াৰ পিছত এতিয়া নাৰদ মুনি চিকিৎসা কৰিব। নাৰদ মুনি ব্যাসদেৱৰ ত্ৰুটিবিলাক নিৰূপণ কৰিব, তেওঁৰ ভুলবিলাক নিৰূপণ কৰিব, আৰু তাৰপিছত তেওঁ সমাধান দিব, প্ৰেছক্ৰিপশ্যন দিব। নেক্সট আৰু 2টা শ্লোক আলোচনা কৰি আমি আজি ৰাখিম। 8 নম্বৰ শ্লোক খুব গুৰুত্বপূৰ্ণ। শ্ৰী নাৰদ উবাচ ভৱতানুদিতং প্ৰায়ং যশো ভগৱতোমলম জনৈবাসো ন তুচ্ছেত মন্যে তদ্দৰ্শনম খিলম। শ্ৰী নাৰদ মুনিয়ে কলে, পৰম পুৰুষ পৰমেশ্বৰ ভগৱানৰ অত্যন্ত মহিমান্বিত আৰু নিৰ্মল কীৰ্তি আপুনি যথাৰ্থভাৱে প্ৰচাৰ কৰা নাই। যি দৰ্শনে ভগৱানৰ অপ্ৰাকৃত ইন্দ্ৰিয়সমূহৰ সন্তুষ্টি সাধন নকৰে, সেই দৰ্শন অৰ্থহীন। শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে কৈছে যে আপুনি পৰমেশ্বৰ ভগৱানৰ নিৰ্মল গুণৰাজিৰ বিষয়ে প্ৰকৃততে একোৱে প্ৰচাৰ কৰা নাই। অনুদিত প্ৰায় প্ৰচাৰেই কৰা নাই আপুনি। কি বিষয়ে? নিৰ্বিশেষ ব্ৰহ্ম আৰু আংশিক পৰমাত্মাৰ বৈশিষ্ট্যতকৈ পৰমেশ্বৰ ভগৱানৰ ৰূপ যে শ্ৰেষ্ঠ, আৰু তেওঁৰ মধুৰ লীলাবিলাক
আৰু তেওঁৰ প্ৰতি অনন্য ভক্তি যে কিমান শ্ৰেষ্ঠ সেই বিষয়ে আপুনি প্ৰায় প্ৰচাৰেই কৰা নাই। ভৱতা অনুদিত প্ৰায়ং কি যশো ভগৱত অমলম, ভগৱানৰ যে অমল নিৰ্মল কীৰ্তি যে আছে আপুনি প্ৰায় এইবিলাক বৰ্ণনাই কৰা নাই। তো ব্যাসদেৱে হয়তো কৈছে মনে মনে, কিন্তু মইতো বেদান্ত দৰ্শন ৰচনা কৰিছো, ব্ৰহ্ম মীমাংসা কৰিছো। তো নাৰদ মুনি কৈছে যিহেতু এই ধৰণৰ দৰ্শনৰ দ্বাৰা পৰমেশ্বৰ ভগৱান সন্তুষ্ট নহয়, সেয়েহে মোৰ অভিমত হৈছে আপোনাৰ এই দৰ্শন নিম্ন স্তৰৰ বা অৰ্থহীন। যেনেই বাসুম নতুচ্যেত মন্নে তদ্দৰ্শনম খিলম, মোৰ মতে আপোনাৰ এই দৰ্শন নিম্ন স্তৰৰ। এতিয়া এক খুব গুৰুত্বপূৰ্ণ কথা এটা নাৰদ মুনি কৈছে, আপুনি নিজেইতো বেদান্ত দৰ্শনৰ ৰচয়িতা, আৰু এইখন ৰচনা কৰি আপোনাৰ হৃদয় এতিয়া অসন্তুষ্ট হৈ আছে, তেনেহলে এই বেদান্ত দৰ্শন যিজনে পঢ়িব বা যিজনে শুনিব তেওঁ কেনেকে প্ৰসন্ন হব? যিজনে লিখিছে বেদান্ত সূত্ৰ তেওঁ লিখি পেলাই যদি অসন্তুষ্ট হৈ থাকে, যিজনে বেদান্ত দৰ্শন পঢ়িব বা বেদান্ত সূত্ৰ পঢ়িব তেওঁ কেনেকে সন্তুষ্ট হব? নাৰদ মুনি কৈছে যে আপোনাৰ বেদান্ত দৰ্শন যে অসম্পূৰ্ণ তাৰ জ্বলন্ত প্ৰমাণ হৈছে আপুনি নিজেই। সেইকাৰণে আপুনি মনত অশান্তি পাই আছে। প্ৰথম কাৰণ হৈছে যে আপুনি ভগৱানৰ যে মহিমাটো ভালভাৱে সম্পূৰ্ণৰূপে প্ৰচুৰভাৱে আপুনি প্ৰায়েণ আপুনি প্ৰচাৰ কৰা নাই। নেক্সট 9 নম্বৰ শ্লোক। যথা ধৰ্মাদয় স্বাৰ্থা মুনিবরিয়ান কীর্তিতা ন তথা বাসুদেবস্য মহিমাহীন অনুবর্ণিত। হে মুনিবৰ, যদিও আপুনি ধৰ্ম আদি চতুৰ্বিধ সিদ্ধান্ত অত্যন্ত বিস্তৃতভাৱে বৰ্ণনা কৰিছে, তথাপি আপুনি পৰমেশ্বৰ ভগৱান বাসুদেৱৰ মহিমা তেনেদৰে বৰ্ণনা কৰা নাই। কি কলে যে আপুনি চতুৰ্বৰ্গ চতুৰ্বিধ সিদ্ধান্ত যেনেদৰে বৰ্ণনা কৰিছে, ধৰ্মাদয় মানে ধৰ্ম অৰ্থ কাম মোক্ষ, এই চাৰিটা অৰ্থ বা চাৰি পুৰুষাৰ্থৰ বিষয়ে আপুনি যেনেকে বিস্তৃতভাৱে বৰ্ণনা কৰিছে, ন তথা বাসুদেবস্য আপুনি বাসুদেৱৰ মহিমা সি অনুবৰ্ণিত, আপুনি ন অনুবৰ্ণিত আপুনি কৰা নাই। তো যেতিয়া নাৰদ মুনিয়ে কলে যে আপুনি চাৰি পুৰুষত্ব কৰা নাই, তেতিয়া বাসুদেৱৰ মহিমা বৰ্ণনা কৰা নাই, ব্যাসদেৱে কি যুক্তি দিছে চাওক, খুব সুন্দৰভাৱে তেওঁ যুক্তি দিছে ব্যাসদেৱে। কিন্তু মইতো পদ্ম পুৰাণত ভগৱানৰ বিভিন্ন মহিমা বা লীলা সম্বন্ধে বৰ্ণনা কৰিছো। তোমাৰ পদ্ম পুৰাণত ভগৱানৰ মহিমা বৰ্ণনা আছে, নথকা নহয়। ঠিক তেনেদৰে অন্যান্য যিবিলাক সাত্বিক পুৰাণ আছে, বিষ্ণু পুৰাণ, গৰুড় পুৰাণ, এইবিলাকতো ভগৱানৰ মহিমা বৰ্ণনা আছে। কিন্তু নাৰদ মুনিৰ কথাটো হৈছে, তেওঁ কৈছে যে আপুনি বাসুদেৱৰ সম্বন্ধে যিমান বৰ্ণনা কৰিছে তাতকে তেওঁ আপুনি ধৰ্ম অৰ্থ কাম মোক্ষ, এই যে অৰ্থা ধৰ্মাদয় অৰ্থা এইবিলাকৰ বৰ্ণনা আপুনি বেছি কৰিছে। যিহেতু ব্যাসদেৱ হৈছে মানুহৰ জীৱনৰ পৰম লক্ষ্য, পৰম উদ্দেশ্য, মানুহৰ জীৱনৰ যিমান উদ্দেশ্য তাৰ ভিতৰত চূড়ামণিৰ উদ্দেশ্য হৈছে বাসুদেৱ প্ৰাপ্তি, সেইটো সম্বন্ধে আপুনি বৰ্ণনা কৰে নাই, সেইকাৰণে আপোনাৰ মনত সন্তুষ্টি হোৱা নাই। তো ব্যাসদেৱে যুক্তি দিব পাৰে, তেওঁ কব পাৰে না না মইতো মুক্তিতকে ভক্তি যে শ্ৰেষ্ঠ সেইটোতো মই বৰ্ণনা কৰিছো, পদ্মপুৰাণত বৰ্ণনা কৰিছো। পদ্মপুৰাণত এটা শ্লোক আছে, অন্যত্ৰ পুণ্য তীৰ্থেষু মুক্তিৰেপ মহাফলম মুক্তৈ প্ৰাৰ্থা হৰেৰ ভক্তি মথুৰায়াম সলভ্যতে। তেওঁ কৈছে সেইটো শ্লোকত যে মানুহে বিভিন্ন তীৰ্থবিলাক যে ভ্ৰমণ কৰে তাৰ পুণ্য ফলটো লাভ হয় মুক্তি পোৱাৰ পিছত। তেওঁলোকে বিভিন্ন তীৰ্থ ভ্ৰমণ কৰে মুক্তিৰ কাৰণে, কিন্তু সেই মুক্তি লাভ কৰা মুক্তিকামী বা মুক্ত যিবিলাক ভক্ত আছে, যিবিলাকে মুক্তি পায়ও গল, তেওঁলোকে ভগৱানৰ ভক্তি ক'ত পাব? মথুৰাত গৈ পেলাইহে পাব। এই কথাটো পদ্মপুৰাণত ব্যাসদেৱে লিখিছে। কিন্তু নাৰদ মুনিৰ কথাটো হল ন তথা বাসুদেৱস্য হি অনুবৰ্ণিত, কিন্তু আপুনি বাসুদেৱৰ মহিমা বিলাক নিৰন্তৰ ৰিপিটেডলি
আপুনি কেতিয়াও বৰ্ণনা কৰা নাই। কিয়নো শাস্ত্ৰত এইটো বৰ্ণনা কৰা হৈছে যে ভগৱানৰ কথা বাৰে বাৰে বৰ্ণনা কৰিলেহে তাৰ ফলটো পোৱা যায়, আনন্দময় অভ্যাস। তো এইকাৰণে আপোনাৰ মন তেতিয়া সন্তুষ্ট হ'ব আপুনি যদি খুব স্পষ্টভাৱে আৰু নিৰন্তৰভাৱে ৰিপিটেডলি যদি ভগৱানৰ মহিমা বৰ্ণনা কৰে, তেতিয়াহে আপুনি মনৰ সন্তুষ্টি সাধন কৰিব পাৰিব। তো এই দুটা শ্লোকৰ মাধ্যমেৰে নাৰদ মুনিয়ে তেওঁৰ ৰোগ নিৰ্ণয় কৰিলে। দুটা ত্ৰুটি তেওঁ দেখিলে যে তেওঁৰ শিষ্যৰ দুটা ভুল হৈছে। ত্ৰুটি কি ত্ৰুটি? 8 নম্বৰ শ্লোকত কৈছে যে পৰমেশ্বৰ ভগৱানৰ মহিমাৰ অপৰ্যাপ্ত প্ৰচাৰ হোৱা নাই, সীমাহীনভাৱে প্ৰচাৰ হোৱা নাই। যিভাৱে তেওঁ ধৰ্ম অৰ্থ এইবিলাক কৰিছে তাৰ প্ৰচাৰটো হোৱা নাই। আৰু 2 নম্বৰ, 4 পুৰুষাৰ্থত তেওঁ অধিক গুৰুত্ব প্ৰদান কৰিছে। এই দুটা কাৰণেই ব্যাসদেৱৰ মনত অসন্তুষ্টি হৈ আছে। তো আজিলৈ আমি ইমানতে ৰাখিম। ইয়াৰ পিছত আমি চাম, ইয়াৰ পিছত নাৰদ মুনিয়ে এই দুটা ত্ৰুটিৰ কথা ব্যাখ্যা কৰিবলৈ গৈ তেওঁ 2 ধৰণৰ সাহিত্যৰ কথা ক'ব। এটা সাহিত্য কথা ক'ব যে প্ৰাকৃত সাহিত্য আৰু এটা অপ্ৰাকৃত সাহিত্য, ডেড লিটাৰেচাৰ এণ্ড স্পিৰিচুৱেল লিটাৰেচাৰ। তো এইভাবে বৰ্ণনা কৰি তাৰ পিছত নাৰদ মুনিয়ে তেওঁৰ ভক্তিৰ বিষয়ে, ভক্তি যে সকলোতকৈ গুৰুত্বপূৰ্ণ, এইটো তেওঁ সুন্দৰকে ব্যাখ্যা কৰিব। তো আজি ইমানলৈকে ৰাখিলো। কাৰোবাৰ যদি কিছু প্ৰশ্ন বা মন্তব্য আছে অৱশ্যই আপোনালোকে কৰিব পাৰে। কাৰোবাৰ প্ৰশ্ন, মন্তব্য, সংশোধন? ধীৰ শ্ৰীধৰ প্ৰভু, আপুনি বা আপোনাৰ লগত যিসকল আছে ভক্ত। হৰে কৃষ্ণ প্ৰভু। হৰে কৃষ্ণ। সুন্দৰ, বহুত দিনৰ মূৰত, প্ৰায় 1 মাহৰ বিৰতিৰ পিছত হৰে কৃষ্ণ। খুব ভাল লাগিল শুনি পেলাই। কিন্তু এতিয়া কথা হৈছে আমাৰ বাস্তৱ জীৱনত জড়জাগতিক সমস্যা কিছুমান থাকে প্ৰভু। তো আমি এই সমস্যাৰ পৰা, এই সমস্যাবিলাক মাজেৰে ভক্তি মাৰ্গত আমি কেনেকৈ আগবাঢ়িম, সেইটো হৈছে ডাঙৰ সমস্যা। আৰু চবৰে, আমাৰ বিশেষকৈ আমাৰ অসমীয়া মানুহখিনিৰ মানে খুব মানে কঠিন যেন লাগে আমাৰ। বোলে মানে বহুতৰে এনেকুৱা প্ৰশ্ন আহে যে আমাৰ শংকৰদেৱ মাধৱদেৱ এইবিলাক কোৱা নাই আমাক এনেকুৱা ভজন কৰিবলৈ। মানে আমাৰ পদ্ধতিটো খুব মানে কঠিন বোলে, আমি এইবিলাক মানে নোৱাৰো আৰু ইমান টান। নাই, ক'ত কঠিন? কঠিনটো নহয়। কঠিন ভক্তিটো নহয়, আটাইতকৈ সহজ। ভক্তিৰ পন্থাটো আটাইতকৈ সহজ। প্ৰভুপাদে কৈছে chant and be happy। আপুনি ভগৱানৰ নাম লওক, নিত্য কীৰ্তন কৰক, আৰু যেতিয়া ভাগৰ লাগিব ভগৱানৰ প্ৰসাদ পাওক, বাছ, আৰুতো বেলেগ কাম নাই। হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰাটোৱে তেওঁলোকৰ মানে মানে বেলেগৰ ধৰ্ম বুলি ভাবে আৰু। নাই নাই, এইটো কোনো সেক্টেৰিয়ান বা কোনো জাতিগত ধৰ্ম নহয়। এইটো আপোনালোকে ভালকে বুজাই দিব লাগিব যে হৰে কৃষ্ণ মহামন্ত্ৰটো ইস্কনৰ তৈয়াৰী বা মহাপ্ৰভুৰ তৈয়াৰী কোনো মন্ত্ৰ নহয়। এইটো বহু হাজাৰ বহু কাল আগতেই শাস্ত্ৰত বৰ্ণনা আছে। ব্যাসদেৱে এইটো ৰচনা কৰিছে। কলি সন্তৰণ উপনিষদত ৰচনা কৰা হৈছে। তাত লিখা আছে যে হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, ইতি ষোড়শ নাম কলি কলম সনাসনম, না তো পৰতৰ পায় সৰ্ববেদেষু দৃশ্যতে। যে কলিযুগৰ কলুষতাৰ পৰা মুক্তি পোৱাৰ কাৰণে এই 16 নাম 32 অক্ষৰৰ যে হৰে কৃষ্ণ মহামন্ত্ৰটো আছে, তাতকে শ্ৰেষ্ঠ উপায় আৰু একো নাই। এইটো বেদত আছে। কলি সন্তৰণ উপনিষদখন বেদৰ এটা অংশ। আৰু এইটো কোনে লিখিছে? ব্যাসদেৱে লিখিছে। তো এইটো ক'ত মহাপ্ৰভুৰ কথা আহিল, বা ক'ত প্ৰভুপাদৰ কথা আহিল, বা ক'ত ইস্কনৰ কথাটো আহিল? কলি যেনেকে বিভিন্ন ৰোগীৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰেছক্ৰিপশ্যন থাকে। কোনোবা ৰোগী যদি কেৱল সামান্য জ্বৰ হৈছে, এজন ডাক্তৰৰ ওচৰলৈ গ'ল, ডাক্তৰে কি ক'লে? চাই পেলাই প্ৰেছক্ৰিপশ্যন কৰি এটা পেৰাচিটামল টেবলেট লিখি দিলে। সেই একেজন ডক্তৰৰ ওচৰলৈ যেতিয়া আৰু এজন বেমাৰী আহিব, টিউবাৰকুলোচিছৰ বেমাৰী, টিবি বেমাৰী,
তেওঁ এটা পেৰাচিটামল দিলেই নহব, তেওঁ এক্সৰে কৰিব লাগিব, চিটি স্কেন কৰিব লাগিব, তেওঁ বিভিন্ন ধৰণৰ মেডিচিন দিব লাগিব, তেওঁৰ কাৰণে প্ৰেছক্ৰিপশ্যন বেলেগ হ'ব। আকৌ সেই একেজন ডক্টৰ ওচৰত যেতিয়া এজন কেঞ্চাৰ ৰোগী যেতিয়া আহিব, লাং কেঞ্চাৰ, তেওঁ কেৱল পেৰাচিটামল বা তেওঁ টিবি ঔষধ দিলেই নহব, তেওঁ কেমোথেৰাপি দিব লাগিব, ৰেডিঅ'থেৰাপি দিব লাগিব, অপাৰেশ্যন কৰিব লাগিব। তো ঠিক তেনেকে বিভিন্ন যুগত বিভিন্ন ধৰণৰ প্ৰেছক্ৰিপশ্যন দিয়া আছে, শাস্ত্ৰহে বিভিন্ন ধৰণৰ বিধি নিয়ম কৰিছে। তো শ্ৰীমদ ভাগৱততে কৈছে, কৃতেজত ধায়তে বিষ্ণু ত্ৰেতায়াম জগত মহৈ দাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনা। সত্য যুগত মানুহে ধ্যান কৰি ভগৱানক পাইছিলে, ত্ৰেতা যুগত মানুহে যজ্ঞ কৰি পেলাই পাইছিলে, দাপৰ যুগত মানুহে অৰ্চনা কৰি পেলাই পাইছিলে। সেই একেই ফল অৰ্থাৎ ভগৱানক পাবৰ ফলটো কলি যুগত কি হৈছে, তদ হৰি কীৰ্তনাত, হৰিৰ কীৰ্তন কৰি পেলাই কলি যুগত মানুহে ভগৱানক পাব পাৰে। কিমান সহজ উপায়। আকৌ একেটা কথাই সুখদেৱ গোসাই পৰীক্ষিত মহাৰাজক কৈছে যে কলেৰ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ। কলিৰ যুগটো কেৱল দোষৰ সাগৰ, কলেৰ দোষ নিধে ৰাজন, যে কলিটো এটা দোষৰ নিধি, নিধি মানে আছে সাগৰ, ওচেন, কিন্তু অস্তিহি এক মহান গুণ, এটা মহান গুণ এটা আছে। এই যে দোষৰ ভিতৰত এটা মহান গুণ এটা আছে, কি গুণ? কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজে। এই কলি যুগত কোনোবা যদি ভগৱান হৰিৰ কৃষ্ণৰ যদি কীৰ্তন কৰে, তেওঁ মুক্ত হৈ যাব পাৰে। তো ইয়াতে কোনোবাই প্ৰশ্ন কৰিব, কৃষ্ণৰ কীৰ্তন কৰিছে, আমি কীৰ্তন কৰিম কৃষ্ণ 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 কৃষ্ণ, ঠিক আছে পাৰিব, কিন্তু প্ৰেছক্ৰাইব মেথড যদি আমি কৰো তেতিয়াহ'লে আমাৰ কাৰণে আৰু সহজ হ'ব। সেইকাৰণে কলি সন্তৰণ উপনিষদ, কলি সন্তৰণ মানে চুইম কৰা, সন্তৰণবিদ বুলি কয় নহয়, সন্তৰণবিদ মানে চুইমাৰ। তো কলি ৰূপী এই যে সাগৰটো পাৰ কৰি যাবৰ কাৰণে বেদত এটা উপায় দিছে, মন্ত্ৰ দিছে, সেইটো হৈছে মহামন্ত্ৰ। তো ইয়াত আমাৰ কোনো চেক্টেৰিয়ান, আমি বঙালী মন্ত্ৰ, অসমীয়া মন্ত্ৰ, বিদেশী মন্ত্ৰ, এনেকুৱা কোনো কথা হ'ব নোৱাৰে। সেইটো ভাৱটো হ'ব যেতিয়া আমি দেহাত্ম বুদ্ধিত থাকিম। আজি মই ভাবিম যে মই অসমীয়া মানুহ, মই কিয় চৈতন্য মহাপ্ৰভুৰ মন্ত্ৰটো গাম। কালি মই মৰি পেলাই যদি বেংগলত জন্ম লওঁ, তেতিয়া মই কৰিব লাগিব। তো এই বুদ্ধিটোক কোৱা হয় দেহাত্ম বুদ্ধি। আমি যেতিয়াই এই দেহাত্ম বুদ্ধিৰ বাহিৰত যাব খুজিম, তেতিয়াহ'লে আমি এইটো বিচাৰ কৰিব লাগিব যে কি কৰিলে মই যাব লাগিব। নিদেহ মাধ্যম সুলভম সুদুৰ্লভম প্লৱন সুকল্পম গুৰু কৰ্ণধাৰম। যে নিদেহটো পাইছো, যে মনুষ্য শৰীৰটো পাইছো, খুব দুৰ্লভ শৰীৰ পাইছো। নিদেহ মাধ্যম সুলভম সুদুৰ্লভম প্লৱং সুকল্পম গুৰু কৰ্ণধাৰম। এই নৃ শৰীৰটো এখন নৌকা বা এখন নাৱৰ নিচিনা তুলনা কৰা হৈছে। কিহৰ কাৰণে নাও? এই যে ভৱসাগৰ পাৰ কৰাৰ কাৰণে এখন নাও। তো নাওখনত কেপ্টেইন কোন আছে? কৈছে গুৰু কৰ্ণধাৰম। আমাৰ গুৰু হৈছে সেই নাওখনৰ নাবিক, কেপ্টেইন, তেওঁ গুৰুৱে চলাই লৈ যাব। আচ্ছা, নাওখন চলাবৰ কাৰণেতো ভাল এটা অনুকূল বতাহ লাগিব। তো কৃষ্ণ নিজে কৈছে ময়ানুকূলেন নভস্যৰিতম, মই অনুকূল বতাহ, মই যে মোৰ যে ইনষ্ট্ৰাকচন বিলাক বাণী যে আছে, এইবিলাক হৈছে অনুকূল বতাহৰ নিচিনা। ময়ানুকূলেন অনুকূলেন নভস্যৰিতম পুমান বিৰজ্যেত নতৰেৎ আত্মহা। এই অনুকূল বতাহ বৈ থকা এখন নাওত উঠি পেলাই, যি নাওৰ কাণ্ডাৰী বা সেনাপতি বা কেপ্টেইন হৈছে গুৰু, সেইখন নাওত যদি মই নুঠো বা সেই সুবিধাটো যদি মই নলওঁ, কৃষ্ণই নিজেই কৈছে নতৰেৎ আত্মহা, এনেকুৱা এখন নাও যি পাৰ হৈ নাযায়, তেওঁ কি কৰিব? নিজে সুইচাইড কৰিব, আত্মহা। তো আমি শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব। আমি যদি শাস্ত্ৰ নপঢ়ো, তেনেহ'লে ভক্তৰ সংগ কৰিব লাগিব। ভক্তৰ সংগত যেতিয়া আমি শুনিম, ভক্তৰ সংগত যেতিয়া আমি ভাগৱত কথা যেতিয়া শ্ৰৱণ কৰিম, তেতিয়াহ'লে কি হ'ব? আমাৰ দৃষ্টিশক্তি খুলিব। ওম অজ্ঞান তিমিৰান্ধস্য জ্ঞানাঞ্জন শলাকয়া। আমাৰ এতিয়া দৃষ্টিটো অজ্ঞানৰ অন্ধকাৰে ঢাকি থৈ দিছে, কিন্তু গুৰুৰূপী যেতিয়া টৰ্চ লাইটটো যেতিয়া আহিব, জ্ঞানাঞ্জন শলাকয়া, সেই গুৰুৱে আমাৰ অন্ধকাৰটো গুচাই দিব। তেতিয়া আমি বুজি পাম যে আমাৰ জীৱনৰ লক্ষ্যটো কি। তো এইকাৰণে আমি এইটো ভাবিব নালাগে যে আমাৰ অসমীয়া মানুহ, আমি কিয় এইটো মন্ত্ৰ গাম, এনেকুৱা কথা নহয়। শংকৰদেৱ মাধৱদেৱ একে হৰিনাম কৰাৰ কথাই কৈছে। প্ৰভুপাদ নিজেই কৈছে যে তুমি যদি কৃষ্ণৰ নাম ল'ব নোখোজা, ঠিক আছে, তুমি আল্লাহৰ নাম লোৱা, তুমি যীশু খ্ৰীষ্টৰ নাম লোৱা, বাট ইউ টেক নেম একৰ্ডিং টু ইউৰ স্ক্ৰিপচাৰ। শাস্ত্ৰত যিটো কথা কৈছে সেই হুবহু তুমি পালন কৰাৰ চেষ্টা কৰিবা। প্ৰভুপাদে বহুত লেকচাৰত কৈছে
যে আপুনি যদি খ্ৰীষ্টান হৈ পেলাই যদি যীশু খ্ৰীষ্টৰ নাম ল'ব খুজে কওক, কিন্তু আপুনি 100% ফলো কৰক। আপুনি এবাৰ খ্ৰীষ্টানৰ কথা কব আৰু আপুনি জীৱবিলাকক হত্যা কৰিব, এইটো কেনেকুৱা ধৰণৰ কথা হ'ব? বাইবেলত কোৱা আছে দাউ শল্ট নট শ্যাল কিল, আপুনি জীৱ হত্যা কৰিব নোৱাৰে, কিন্তু আপুনি নিজৰ জীৱৰ তৃপ্তিৰ কাৰণে আপুনি জীৱ হত্যা কৰি পেলাই খাই আছে। এফালে আপুনি যীশুখ্ৰীষ্টৰ নাম ল'ব বিচাৰিছে, এফালে আপুনি জীৱ সংখ্যা কৰিছে, তেনেহ'লে কেনেধৰণৰ কথা হ'ব? সেইকাৰণে আপুনি 100% আমি শাস্ত্ৰ মানিব লাগিব। আমি নিজে কিছুমান চিলেক্টিভলি এটা কথা ল'ম এটা কথা নল'ম, সেনেকুৱা নহয়। ইনফেক্ট মহাপ্ৰভু আৰু শংকৰদেৱৰ দুবাৰ সাক্ষাৎ হৈছিলে পুৰীত। মহাপ্ৰভুৱে শংকৰদেৱে অসমত যে বৈষ্ণৱ ধৰ্ম যে পালন কৰিছে, একেই বৈষ্ণৱ ধৰ্ম, তেওঁ হৰে কৃষ্ণ মহন্ত দিয়া নাই, ঠিক আছে, কিন্তু তেওঁ কৃষ্ণৰে নাম দিছে। কীৰ্তন ঘোষাত নাম ঘোষাত কৃষ্ণৰেইতো নাম আছে, সেইটো ভালকে গ্ৰহণ কৰিলেওতো হৈ যাব, আমাৰ সেইটো নিলেও হ'ব। আমি বনাফাইড নাম এটা ল'ব লাগিব। তো এইকাৰণে আমি সাধু সংগ কৰিব লাগিব। যেতিয়া আমি সাধু সংগ যেতিয়া আমি কৰিম, তেতিয়াহ'লে আমি বুজি পাম। আমি শাস্ত্ৰ চক্ষুৰে চাব লাগে। শাস্ত্ৰত কোৱা হৈছে যে শাস্ত্ৰ চক্ষুৰে আমি দেখা পাওঁ। আমি চকুৰে দেখি পেলাই আমি বুজি নাপাওঁ। আমি শাস্ত্ৰৰ কথা যেতিয়া শুনিম, শুদ্ধ ভক্তৰ মুখৰ পৰা যেতিয়া আমি শাস্ত্ৰৰ কথা শুনিম, সেই শাস্ত্ৰ চক্ষুৰে আমি দেখা পাম, আমি বুজি পাম যে আচল কথাটো কি। বুজি পাইছে প্ৰভু? হয় প্ৰভু, ধুনীয়া কৰি বুজি পাইছো। তো মানে বেছিভাগ মানুহে দেহাত্ম বুদ্ধি থকাৰ কাৰণে এইবিলাক মানে মনোভাৱ আহে। আৰু দেখা যায় যে এই ভক্তি মাৰ্গ যিটো আমি যিটো মহাপ্ৰভুৰ যিটো হেৰিটো লৈছো, আমাৰ অসমীয়া মানুহ বহুত কম সংখ্যক, তো সেইকাৰণে মানুহবিলাকে অলপমান বহুত কঠিন বুলি ভাবি থাকে। না, ইয়াৰ কাৰণটো হৈছে তাৰ দোষ তেওঁলোকৰ নহয়, দোষটো আমাৰ, আমি ভালকৈ প্ৰচাৰ কৰা নাই। প্ৰচাৰ কৰিব পৰা নাই। আমি যেতিয়া ভালকে প্ৰচাৰ কৰিম, আৰু প্ৰচাৰ আমি কেতিয়া কৰিম? প্ৰচাৰ কৰাৰ কাৰণে আপুনি হাতত কিতাপ লৈ গৈ পেলাই কৰিলে সেইটো আচল প্ৰচাৰ নহয়। প্ৰচাৰ হৈছে আমি নিজৰ আচৰণৰ দ্বাৰা প্ৰচাৰ কৰিম। আচাৰ কৰে ন কেহ কৰে প্ৰচাৰ, প্ৰচাৰ কৰে ন কহ না কৰে আচার। আচার প্রসার নামের করহ দুই কার্য, তুমি সর্বগুরু তুমি জগতের রাজ্য। আমি মুখেৰে কওঁ প্ৰচাৰ কৰো, আপুনি হৰে কৃষ্ণ কৰক, আমি নিজে নকৰো ভালকে। সেইকাৰণে মহাপ্ৰভু কৈছে, সনাতন গোস্বামী কৈছে, আচাৰ কৰে ন কেহ না কৰে প্ৰচাৰ। কোনোবাই নিজে নিজে আচাৰ কৰিছে, ভালকে হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰিছে, ভালকে শাস্ত্ৰ জানে, ফিলচফি জানে, কিন্তু প্ৰচাৰ নকৰে। আৰু কোনোবাই প্ৰচাৰ কৰি আছে, নিজে আচাৰ নকৰে। তো ডক্টৰ এজনে নিজে চিগাৰেট খাই পেলাই যদি পেচেণ্টক কৈছে কালিৰ পৰা আপুনি চিগাৰেট নাখাব, সেইটো কাম দিব? কাম নিদিব। তো নিজে আচাৰ কৰিব লাগিব, আৰু তেতিয়া আপুনি প্ৰচাৰ কৰিব পাৰিব। তো আচাৰ প্ৰচাৰ তুমি কৰহ দুই কাৰ্য, সনাতন গোস্বামীয়ে হৰিদাস ঠাকুৰক কৈ আছে যে আপনি আচারও করেন প্রচারও করেন, তুমি জগতের রাজ্য, তুমি সর্বশ্রেষ্ঠ। তুমি সেইকাৰণে আমি প্ৰচাৰ তেতিয়া ভালকে আমাৰ হব, উপাদেয় হব বা বীৰ্যপতি হব, আমি যেতিয়া নিজে আচাৰ কৰি দেখুৱাম। আমি যেতিয়া শুদ্ধ ভক্তি যেতিয়া যাজন কৰিম, তেতিয়া মানুহ এনেই আকৃষ্ট হব। এটা চিম্পল কথা ধৰক, আজি আমি সকলোৱে প্ৰভুপাদৰ প্ৰতি আকৃষ্ট হৈছো, কাৰণ প্ৰভুপাদ শুদ্ধ ভক্ত। ঠিক তেনেকে যদি আমি সকলোৱে যদি এই প্ৰভুপাদৰ অনুসৰণ কৰি আমি শুদ্ধ ভক্তি যাজন কৰো, বেলেগ মানুহ আমাক দেখি পেলাই আকৃষ্ট হব। অৰ্থাৎ ইয়াৰ পৰা বুজিব পাৰো যে আমি প্ৰচাৰ হোৱা নাই বুলি যে কৈ আছো, আমি নিজে ভালকে আচৰণ কৰা নাই। প্ৰভুপাদে শিকাই দিয়া ৰাস্তাৰে যদি আমি অনুসৰণ কৰো, তেনেহলে অৱশ্যই মানুহে আমাৰ প্ৰতি আকৃষ্ট হৈ পেলাই ধুনীয়াকে প্ৰচাৰ কৰিব পাৰিব। ঠিক আছে? হয়, সুন্দৰ প্ৰভু। হৰে কৃষ্ণ। আৰু কাৰো কিছু প্ৰশ্ন আছে? আপোনাক চিনি পোৱা নাই? ৰিয়েলমি C11 চন্দ্ৰ কুমাৰ ৰয়। আচ্ছা, ঠিক আছে। কল্পপ্ৰভুৰ কিবা প্ৰশ্ন আছে?
হৰে কৃষ্ণ প্ৰভু, নাই প্ৰভু। থ্যাংক ইউ। জাহ্নবা মাতা প্ৰশ্ন আছে? নাই প্ৰভু, শুনি আছো। ওকে, ঠিক আছে। কাৰো যদি প্ৰশ্ন নাই আমি ইমানে সামৰিছো। গ্ৰন্থৰাজ শ্ৰীমদ হৰে ভাগৱতম কৃষ্ণ। কি জয়। হৰে কৃষ্ণ। শ্ৰুতি পেহা কোৱা। মোৰ এটা প্ৰশ্ন আছিলে, উম, মানে অলপ কনফিউজন আছে। উম, বেদা মানে আমি এতিয়া যি ভাগৱতম পঢ়ি আছো, উম, সেইটোতো মানে সেইটো ইম্পৰ্টেন্ট হয়, কিন্তু তাতকে বেছি ইম্পৰ্টেন্ট হয় মানে আমি নাম কীৰ্তন কৰাটো। উম। সেইটো বুজাই আছে নেকি? মানে মই বেদা বুলি কওঁতে মানে বেদাত আমাৰ কোনখিনি পৰে, সেইটো অলপ কনফিউজন আছে। মানে আমি ভাগৱত পঢ়িব লাগে নে নাম সংকীৰ্তন কৰিব লাগে? অ দুইটাই বোথ সাইড অফ এ কইন। এটা কইনৰ যেনেকে দুটা সাইড থাকে, দুটাই একেটাই কথাই। ভাগৱত কৰা মানেই আমি ভগৱানৰ নাম কীৰ্তন কৰিছো। সমগ্ৰ ভাগৱতখনতেই ভগৱানৰ নামৰ বৰ্ণনা কৰা আছে। ভগৱানৰ নাম যে ল'ব লাগে সেইটো বৰ্ণনা কৰা হৈছে। ভাগৱতৰ যদি প্ৰথম শ্লোকটো চোৱা, তাতেও কোৱা হৈছে যে সত্যং পৰম ধীমহি, ভগৱানৰ নাম ল'ব লাগে। আৰু ভাগৱতৰ লাষ্ট শ্লোক যিটো আছে তাতো কোৱা আছে যে নাম সংকীৰ্তনং, তাতো নাম সংকীৰ্তনৰ কথাই কোৱা আছে। সমগ্ৰ ভাগৱততে, গোটেই এন্টায়াৰ ভাগৱতত ভগৱানৰ নাম কীৰ্তনৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। গতিকে এইটো হৈছে মানে সাপ্লিমেন্টাৰী টু ইচ আদাৰ। আমি ভাগৱত যেতিয়া পঢ়িম, ভগৱানৰ মহিমা যেতিয়া আমি বুজি পাম, তেওঁৰ লীলা যেতিয়া আমি বুজি পাম, তেওঁৰ নামৰ প্ৰতি আমাৰ আৰু বেছি আকৃষ্টতা হ'ব। আমি ৰুচি বাঢ়িব, টেষ্টটো বাঢ়িব। তেতিয়া আমি আৰু ভালকে ভগৱানৰ নামটো ল'ব পাৰিম। আৰু ভগৱানৰ নামটো যদি আমি ভালকে ল'ব পাৰিম, তেতিয়া ভগৱানৰ লীলা আমাৰ স্মৰণ হ'ব। তো both is like complementary to each other, supplementary to each other. আমি নাম লোৱা আৰু ভগৱানৰ ভাগৱতম শ্ৰৱণ কৰা, পঢ়া দুইটা একেটাই কথা। থ্যাংক ইউ। ওকে, হৰে কৃষ্ণ। আৰু কাৰো প্ৰশ্ন নাথাকিলে আমি ইয়াতে সামৰিম। গ্ৰন্থৰাজ শ্ৰীমদ ভাগৱতম কি জয়। জগতগুৰু শ্ৰীল প্ৰভুপাদ কি, সমবেত গৌৰ ভক্তবৃন্দ কি জয়। वंशा कल्पतरुभ्यश्च कृपा सिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। अनंत कृष्ण वृंद की जय।